গংগাজানত এই পবিত্ৰ স্থানত উপবিষ্ট সমবেত হোৱা আমাৰ জন্ম জন্মান্তৰ সেৱাৰ্থলী পৰম শ্ৰদ্ধেয় বাপ বান্ধৱ আমিয়াতী সমস্ত আজি আমি ইয়াত সমবেত হৈছোঁ ক্ষণজন্মা পুৰুষ মহাপুৰুষ মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ দুনিয়া কাৰ্যসূচীৰে কৰা হৈছে আমাৰ আপোনাসকলে জানিছে যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ উন্নয়ন ক্ষেত্ৰ সমিতিৰ সৌজন্যত যোৱা 3টা বছৰ ধৰি আমি এই অনুষ্ঠান ইয়াত কৰি আহিছোঁ আৰু এনেকুৱা অনুষ্ঠানটো যোৱাবাৰ আমি লেটেকুপুখুৰত কৰিছিলোঁ তাৰ আগৰ বছৰ আমি ইয়াতেই কৰিছিলোঁ আৰু এইবাৰ আমাৰ পাল কাৰণে আমাৰ উজিৰৰ তলত এই অনুষ্ঠান কৰা হৈছে আজি অত্যন্ত এটা দুঃসংবাদ গোটেই হৃদয় বিদাৰক ঘটনা এটাই গোটেই ভাৰতবৰ্ষত বিশ্ব কঁপাই গৈছে আপোনাসকলে সকলোৱে জানে যে যোৱাকালি আহমেদাবাদত এইটো অভূতপূৰ্ব এটা ঘটনা সংঘটিত হৈ বহুবিলাক উদীয়মান লোক মুহূৰ্ততে 242 জনটো আছিলে আৰু আমাৰ যিটো হোষ্টেলত পঢ়িছিলে MBBS পঢ়ি থকা আহমেদাবাদৰ এই শিক্ষাৰ্থীসকলকে লৈ তাৰ অধ্যাপকসকলকে লৈ কিমানবিলাক ইতিমধ্যে গৈছে তাৰ আচল হিচাপটো আজিও হয়তো ওলোৱা নাই ওলাব আৰু ইতিমধ্যে আপোনাসকলে অৱগত যে আমাৰ অসম তথা ভাৰতবৰ্ষৰ সকলো কাৰ্যসূচী আজি চৰকাৰীভাৱে ইয়াত বন্ধ কৰা হৈছে কিন্তু আমি পূৰ্ব পৰিকল্পিত হিচাপে আমাৰ মহাপুৰুষ মাধৱদেৱৰ এই অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব আৰু ইয়াত হয়তো চৰকাৰী যিসকল আমাৰ মন্ত্ৰী মহোদয় অহাৰ কথা আছিল নিশ্চয়কৈ তেখেতসকলে আহিব নোৱাৰিব তৎসত্ত্বেও আমি এই অনুষ্ঠানটো ইয়াত কৰিম এটা আধ্যাত্মিক অনুষ্ঠান হিচাপে কৰিম গতিকে জয় জয়তে আমি যোৱাকালি যিসকল লোক অভাৱনীয়ভাৱে এটা দুৰ্ঘটনাত পতিত হৈ বসুন্ধৰা গমন কৰিলে আৰু যিসকল লোক আহত হৈ আছে চিকিৎসাধীন হৈ আছে আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰি আৰু যিসকলক ইতিমধ্যে বসুন্ধৰা গতি কৰিলে নিহত হ'ল সেইসকলৰ আত্মাৰ সদগতি কামনা কৰি আমি ভগৱন্তৰ চৰণত এভাগি প্ৰাৰ্থনা নিবেদন কৰিম সমস্যৰে আমি গাম আপোনাসকলে থিয় হ'ব সকলে অকণমান সাত্বিকতা অৱলম্বন কৰি সেইসকল লোকৰ আত্মা যাতে বৈকুণ্ঠ স্থিতি পায় আমি এটা প্ৰাৰ্থনা নিবেদন কৰিম আপোনাসকলে সহযোগ কৰিব কৃষ্ণ হৰি কৃষ্ণ আমি পৰিবেশন কৰিবলগীয়া বৰগীত ভাগ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এভাগী বৰগীত ৰাগ কৌ তাল ধৰমজ্যোতি কৃষ্ণ
আজি মহাপুৰুষ মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ উন্নয়ন সমিতিৰ সৌজন্যত আৰু দুয়োখন থান সমিতিৰ সহযোগত আজি আমাৰ এই ৰঙাজানৰ এই পবিত্ৰ ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই সভাত সমুপস্থিত আমাৰ পূজ্যপাদ ধৰ্ম অধিকাৰসকল, আমাৰ স্থানীয় বিধায়ক আৰু আমাৰ এই সমিতিৰ সন্মানীয় সভাপতি ভূঞা বাবুকে প্ৰমুখ কৰি আমন্ত্ৰিত অতিথিসকল আৰু সমবেত বাপ বান্ধৱ আই মাতৃ সমস্ত আমন্ত্ৰিত অতিথিসকল, উদ্যোক্তাসকল, দুয়োখন থান কমিটিৰ সভাপতি সম্পাদক প্ৰমুখ্যে কৰ্মকৰ্তাসকল আৰু এই উদযাপন সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে কৰ্মকৰ্তাসকল আৰু সমবেত ভগৱন্তৰ চৈতন্য মূৰ্তি স্বৰূপ বাপ বান্ধৱ নৰৰূপী নাৰায়ণ সমস্ত বাপ বান্ধৱ সমস্ত আই মাতৃসকল, শ্ৰদ্ধাভাজন ৰাইজ, সাংবাদিক বন্ধুসকল, আজি ইয়াত এটা বিশেষ ধৰণৰ উদ্দেশ্য লৈ এই ধৰ্মালোচনী সভাখন অনুষ্ঠিত কৰা হৈছে। বতৰ বৰ ভাল নহয় আৰু কিছু কিছু দুৰ্যোগ ৰাষ্ট্ৰীয়ভাৱেও চলি আছে। তাৰ মাজতে আধ্যাত্মিক কথাবিলাক আমি কৰিব লাগিব। এই সভাখন পৰিচালনা কৰিবৰ কাৰণে আমাক আজ্ঞা কৰা হৈছে। আমি সদৌতিৰে সহযোগিতা কামনা কৰি যিমান পৰা যায় ছুটিকে আমি এই সভাখন সমাপ্ত কৰিবৰ কাৰণে আমি প্ৰচেষ্টা চলাম। কাৰণ সকলোৱেই আমনি যাতে নাপায়, ঈশ্বৰৰ স্থানলৈ আহি আৰু বৈকুণ্ঠপুৰীলৈ আহি কোনো অসুবিধা ভোগ কৰিব নালাগে, সকলোৱে আনন্দতে থাকিব লাগে। গতিকে ইয়াত যিকেইটা মুহূৰ্ত থাকিব আপোনালোকে জানিব আপোনালোকৰ নিজৰ জীৱনৰ এটা বিৰল মুহূৰ্তকেই নিশ্চয়কৈ হ'ব। গতিকে আমি সকলোৰে সহযোগিতা কামনা কৰি মহাপুৰুষ মাধৱদেৱ বিৰচিত এভাগী প্ৰাৰ্থনাৰে ভগত ভগৱন্তৰ চৰণত সেৱা প্ৰাৰ্থনা জনাই সকলোৰে সহযোগিতা কামনা কৰি আমি আমাৰ আসনলৈ আগবাঢ়িছোঁ। কৃষ্ণ। হে প্ৰভু নৰহৰি তোমাৰ চৰণ দুই প্ৰেম ভাৱে স্মৰণ দুৰ্লভ যথা কথন চিতৰূপে অহৰ্নিশে প্ৰভু মোৰ সুমৰণ হুয়ক সুলভ সুমৰণ হুয়ক সুলভ। কৃষ্ণ। আমাৰ এতিয়া সভাৰ কাৰ্যসূচী মতে আছে অতিথিসকলৰ আসন গ্ৰহণ, পৰিচয় আৰু আদৰণি। এই কাৰ্যভাগ সম্পাদন কৰিবৰ কাৰণে উদ্যোগসকল আমি সেৱা ধৰিছোঁ। কৃষ্ণ। জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যাকেৰ নাহি অনুপম তুহাৰি চৰণে ৰেণু শত কোটিবাৰ কৰোঁ প্ৰণাম কৰোঁ প্ৰণাম কৰোঁ প্ৰণাম। জয় জয়তে গুৰুজনাৰ 570 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপনৰ বিশেষকৈ মাধৱদেৱ জন্মস্থান লেটেকুপুখুৰী আৰু জন্মস্থান উজিৰৰ টোলৰ ৰঙাজানৰ
সম্পূৰ্ণ সহযোগিতাৰে জন্মক্ষেত্ৰৰ উদ্যোগত এই জন্ম উৎসৱৰ যি উদযাপিত কৰা সভাৰ আজি মুকলি সভাৰ সভাপতি তথা শংকৰ সংঘৰ পদাধিকাৰ ডেকা বাপ আজিৰ সভাৰো সভাপতি আজিৰ সভাৰ উদ্বোধক বিহপুৰীয়া সমষ্টিৰ বিধায়ক ডাঙৰীয়া শংকৰ সংঘৰ সচিব ডাঙৰীয়া লগতে মঞ্চত উপবিষ্ট থকা ঠেঙাল কছাৰী সাহিত্য সভাহিত সদৰ উপাধ্যক্ষ ডাঙৰীয়া বৰা ডাঙৰীয়া দেউৰী সাহিত্য পৰিষদৰ অধ্যক্ষ অমৃত বৰুৱা দেৱী ডাঙৰীয়ানীকে প্ৰমুখ্য কৰি মঞ্চত উপবিষ্ট থকা বাপ বান্ধৱসকল সেৱকসকল আৰু মোৰ সন্মুখত উপবিষ্ট থকা জ্যেষ্ঠসকল আৰু জন্মক্ষেত্ৰৰ আহ্বায়ক মণ্ডলী শুভাকাংক্ষীসকল দুইখন থানৰে সেৱকসকল সদস্যসকল সমস্তলৈকে মোৰ সশ্ৰদ্ধ শ্ৰদ্ধা নিবেদন কৰিছোঁ। মাধৱ গুৰুজনৰ এই জন্ম উৎসৱ ভাগি আজি তৃতীয়টা বৰ্ষত আমি ভৰি দিছোঁ, যি একত্ৰিতভাৱে জন্মক্ষেত্ৰৰ তত্বাৱধানত উদ্যোগত দুইখন থানৰ এক সমিল মিলেৰে উদযাপিত কৰাৰ এক পৰিকল্পনাৰে আজি তৃতীয়টা বৰ্ষত আমি ভৰি দিবলৈ সক্ষম হৈছোঁ। ই অকল এই জন্মক্ষেত্ৰৰ লগত সংযুক্ত হৈ থকা সকলোৰে নহয়, বিহপুৰীয়াবাসীৰে নহয়, সমগ্ৰ অসমৰ বাবে এক শুভ বাৰ্তা। আজি জন্মক্ষেত্ৰৰ মাধ্যমেৰে অসমৰ এটা বৃহৎ সংগঠন মহাপুৰুষ শংকৰ মাধৱ গুৰুকেইজনাৰ মহান সংস্কৃতিক আগুৱাই লৈ যোৱা এক নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়াই থকা শংকৰ সংঘৰ দৰে এটা মহান অনুষ্ঠানৰ গুৰি বৈঠা ধৰা ডেকা ডাঙৰীয়াৰ এই প্ৰমুখ্য কৰি আৰু সত্ৰানুষ্ঠানসমূহৰ লগত সেৱা আগবঢ়াই আমি যিমানখিনি পাৰোঁ সেৱা আগবঢ়াই গুৰু দুজনাৰ মহান সংস্কৃতিক একত্ৰিতভাৱে মই ভাবোঁ আজিৰ সময়ত আমাৰ ক'ৰবাত হয়তো দুই এটা কথাত অমিল থাকিব পাৰে, কিন্তু সামাজিকভাৱে শংকৰ মাধৱ গুৰুকেইজনৰ সংস্কৃতিক আমি আগুৱাই নিয়াৰ ক্ষেত্ৰত যাতে আমাৰ কেতিয়াও পাচিৰ হ'ব নোৱাৰে, তাৰ বাবে আমি সকলো সতস্ৰতাৰে এই তিনিটা বৰ্ষ এনেদৰে আগুৱাবলৈ আৰম্ভ কৰিছোঁ। ই আজি অসমৰ সকলোৰে এক দৃষ্টান্তমূলক পৰিৱেশলৈ ৰূপান্তৰ হৈছে বুলি মোৰ অনুভৱ হয়। যিটো সময়ত ককা নীলমণি ফুকন ডাঙৰীয়াই অবিভক্ত শিৱসাগৰৰ চিন্তা যেতিয়া আছিল জিলা হিচাপে, তেতিয়াৰ পৰাই দুইখন থানৰ মাজত এক নিবিড় সম্পৰ্কৰে যাতে গ্ৰহ দিব পাৰে তাৰ এক প্ৰয়াস কৰিছিল, কিন্তু কালক্ৰমত সি হৈ উঠা নাছিল। হয়তো আমি সৌভাগ্য যে আজি ডেকা ডাঙৰীয়াক মই কালিও কৈছোঁ, যিটো কথা আমাৰ বাবে সৌভাগ্য যে আমি দুইখন থানে আজি বিধায়ক ডাঙৰীয়াৰ এক প্ৰচেষ্টাৰ ফলশ্ৰুতিৰ হিচাপে আমি একত্ৰিতভাৱে দুইখন থানে খোজ দিবলৈ আগুৱাবলৈ সক্ষম হৈছোঁ। মই ভাবোঁ যে এই একত্ৰিতকৰণেৰে অকল আমাৰ থান দুখনৰে একত্ৰিতকৰণ নহয়, এই মহাপুৰুষীয়া সমাজখনৰ বাবে এক বৃহৎ সাফল্য। আজি শংকৰ মাধৱ গুৰুকেইজনাৰ মহান সংস্কৃতিক যদি আমি একে দিশ নিৰ্দৰ্শন যদি আমি একত্ৰিতভাৱে অসমত নেতৃত্ব দিব পাৰোঁ, তেতিয়া মই ভাবোঁ অন্যান্যসকলৰ যিখিনি আজি আমাৰ সমাজখনত আচুৰ মৰা
বিভিন্ন ধৰণৰ অপসংস্কৃতিসমূহ আহিছে সেইখিনিক আমি সুৰক্ষিত কৰি ৰাখিব পাৰি তেওঁলোকক যাতে আমি আমাৰ মাজলৈ আগুৱাই আহিব নোৱাৰে তাৰ বাবে আমি সম্পূৰ্ণভাৱে সতৰ্কতাৰে আগবাঢ়িব পাৰিম বুলি আমি অনুভৱ হয় আজি শংকৰ মাধৱ গুৰুজনাৰ 537 সংখ্যক জন্ম উৎসৱত গুৰুজনাৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰি কেৱল মাধৱ গুৰুজনাৰ যি অচলা ভক্তি তেৰাই যি গুৰুৰ প্ৰতি যি অচলা ভক্তি গুৰু সেৱাৰ কথা যদি আমি আলোচনা কৰিবলৈ যাওঁ যিটো সময়ত শংকৰ গুৰুজন পাটবাউসীত আৰু মাধৱ গুৰুজন গণকুচিত থানত আছিল সেই সময়ৰ যদি আমি চৰিত্ৰৰ মাধ্যমেৰে চাওঁ মাধৱ গুৰুজনে পুৱা শংকৰ গুৰুজন শুৱাৰ পাতিৰ পৰা নুঠাৰ আগতেই গণকুচিৰ পৰা গৈ পাটবাউসী পায় আৰু পাটবাউসীত গৈ গুৰুজনে স্নান কৰাৰ পানীৰ পৰা ধৰি দাঁত মৰ্জনৰ কাৰণে যিখিনি প্ৰয়োজনীয়তা গা স্নান কৰিবৰ কাৰণে যিখিনি প্ৰয়োজনীয়তা সম্পূৰ্ণ কৰি দি ভোজনৰ বাবে সম্পূৰ্ণ পীৰাখন পাৰি দিয়ালৈকে গুৰু সেৱা কৰাৰ কটখন পাৰি দিয়ালৈকে সমস্ত কৰ্ম কৰাই পুনৰ আকৌ গণকুচি থানলৈ আহি তেৰাই ভোজন কৰি শংকৰ গুৰুজনৰ পুনৰ দুপৰীয়া আকৌ গৈ সেৱা কৰিবলৈ গৈ উপস্থিত হয় এই ধৰণে তেৰাৰ যি আমি যদি জীৱন চৰিত চাওঁ মাধৱ গুৰুজনাৰ গুৰু ভক্তিৰ যি নিদৰ্শন আমাৰ মাজত দি থৈ গৈছে সেইখিনি মই ভাবোঁ আজিৰ উঠি অহা নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ প্ৰসাৰৰ প্ৰয়োজনীয়তা আছে বুলি আমি অনুভৱ কৰোঁ একনিষ্ঠভাৱে যি সেৱাৰ ব্যৱস্থা কৰিছিল মাধৱ গুৰুজনৰ যি চিন্তা চৰ্চা যদি তেখেতৰ সাহিত্যৰাজি আজি শংকৰ মাধৱ গুৰুকেইজনাই আমাৰ মাজত যথেষ্ট সাহিত্য দি থৈ গৈছে আজি ঘোষাৰ কথা যে আমি নকলেই নহ'ব কাৰণ মাধৱ গুৰুজনে আমাক দি থৈ যোৱা ঘোষা নামঘোষাৰ সকলো সময়তে যদি আমি আওৰাব পাৰোঁ আমাৰ জীৱনৰ অন্তত বহুকাল উশৃংখলতাৰ পৰা আমি শৃংখলিত জীৱনলৈ আহিবলৈ সক্ষম হ'ব পাৰোঁ বুলি আমি অনুভৱ কৰোঁ মাধৱ গুৰুজনে দি থৈ যোৱা নামঘোষাৰ প্ৰতিটো পন্থী যদি আমি আমাৰ শিশুসকলৰ মাজলৈ লৈ যাব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ আমাৰ উঠি অহা নতুন প্ৰজন্মই এক শৃংখলিত জীৱন অতিবাহিত কৰাৰ সক্ষম হ'ব পাৰে মই আশা কৰোঁ আজিৰ সমাজ ব্যৱস্থাই শংকৰ মাধৱ গুৰুকেইজনাৰ এই মহান সংস্কৃতি এই মহান সাহিত্যৰাজি যদি আমি অধ্যয়ন কৰিব পাৰোঁ আজি বহুতৰ এটা সময়ত এনেকুৱা এটা ধাৰণা আছিল যে কীৰ্তন পঢ়িব নাপায় ভাগৱত পঢ়িব নাপায় নামঘোষা পঢ়িব নাপায় এই নাপায় শব্দত ক'ৰবাত যেন আমি ৰৈ গৈছিলোঁ মই ভাবোঁ জ্ঞানৰ বাবে সকলো শাস্ত্ৰ পঢ়াৰ অধ্যয়নৰ প্ৰয়োজনীয়তা আছে হয়তো ক'ৰবাত কেতিয়াবা আমাৰ সংস্কাৰৰ প্ৰয়োজনীয়তা থাকে সেই সংস্কাৰৰ মাধ্যমেৰে যাতে আমি আগুৱাব পাৰোঁ সেইটো নুই নকৰোঁ আৰু শিশুসকলৰ মাজলৈ আমি প্ৰাৰ্থনা হিচাপে আজি বৰগীত নামঘোষা যদি আমি লৈ যাব পাৰোঁ কাৰণ এটা সময়ত আমি শৈশৱ কালতেই মা বুলি ক'ব পৰা দিন ধৰি আমি নামঘোষা বৰগীতৰ মাজতেই আমাৰ স্পৰ্শ হৈছিল সন্ধ্যা ডবা মৰাৰ লগে লগেই আমি প্ৰাৰ্থনা ঘৰলৈ যাবলৈ বাধ্য হৈছিলোঁ সেইখিনি আমাৰ অভিভাৱকৰ দায়িত্ব মই ভাবোঁ আজিৰ সমাজতো আমাৰ মাতৃসকলেই হওক পিতৃসকলেই হওক নিজৰ সন্তানক অন্তত নিজৰ নামঘৰখনলৈ নিজৰ প্ৰাৰ্থনাৰ স্থানলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰোঁ আজিৰ এনেকুৱা এটা পৰিৱেশ আহিছে আজি জন্মদিন বুলি কোৱাৰ লগে লগে মোৰ এটা কথা অনুভৱ হয় আজি মাধৱ গুৰুজনৰ জন্ম উৎসৱৰ বাবে আমি কীৰ্তন ঘৰত বন্তি জ্বলাইছোঁ নাম কীৰ্তন কৰিছোঁ এক আধ্যাত্মিক চিন্তা চৰ্চাৰে আমি আগুৱাই লৈ গৈছোঁ আজি মাধৱ গুৰুজনৰ এই জন্ম উৎসৱৰ যেনেদৰে পালিত কৰিছোঁ পালন কৰিছোঁ সেই চিন্তা আমাৰ দৈনন্দিন জীৱনৰ আজি উঠি অহা নতুন প্ৰজন্মৰ মাজত জন্মদিনৰ দিনা মই এটা বিশেষ কথা অনুক্ৰিয়াই থৈ যাব বিচাৰিছোঁ জন্মদিনৰ দিনা যদি 10 বছৰ হৈছে 10ডাল মম জ্বলাই খুৱাই নুমুৱাই দি কেক কাটাৰ এক পৰিৱেশ সৃষ্টি হৈছে সেই সৃষ্টি কেতিয়াও আমাৰ নাছিল ই এক পশ্চিমীয়া সংস্কৃতি কাৰণ আমাৰ সমাজ ব্যৱস্থাত কেতিয়াও
প্ৰজ্বলিত বন্তি ফুৱাই নুমুৱাই দিয়াৰ সংস্কৃতি আমাৰ নাই। আমাৰ এগছি বন্তিৰ পৰা এগছি বন্তি জ্বলাই দিয়াৰ পৰম্পৰা আছে। এগছি বন্তিৰ পৰা এগছি বন্তি যদি আমি আগুৱাই দিব পাৰোঁ, এটি জীৱন যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ প্ৰতি হয়তো মই ভাবোঁ তেনে এটা পৰিৱেশৰ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আছে বুলি আমি অনুভৱ কৰোঁ। আজি আমি জন্মদিনসমূহ পালন কৰাৰ মই এইভাবে উল্লেখ কৰি থ'ব বিচাৰিছোঁ, গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ যেনেদৰে আমি আধ্যাত্মিকতাৰে আগবঢ়াবলৈ লৈছোঁ, আমাৰ ব্যক্তিগত জীৱনৰ যদি জন্মদিন পালন কৰা হয় তেতিয়াও মই ভাবোঁ সেই জন্মদিনত অন্য নহ'লেও আমি নিজৰ থান সত্ৰসমূহত বা নিজৰ যি স্থানতে আমি উপাসনা কৰোঁ সেই উপাসনাস্থলীত অন্তত এগছি বন্তি জ্বলোৱাৰ ব্যৱস্থা হওক, এই চিন্তা যদি আমি আগুৱাই লৈ যাব পাৰোঁ তেতিয়া মাধৱ গুৰুজনাৰ এই আবিৰ্ভাৱ মহোৎসৱ পাতাৰ ফল পাম বুলি আমি আশা কৰিব পাৰোঁ। গতিকে এই চিন্তা চৰ্চা আমি আগত ৰাখি যাতে আমি সমগ্ৰ মই শাস্ত্ৰজ্ঞভাৱে শাস্ত্ৰৰ বিশেষ ব্যাখ্যা আমি আগুৱাব বিচৰা নাই। বৰ্তমান সময়ত শংকৰ মাধৱ গুৰুকেইজনৰ মহান সংস্কৃতি যদি আমি একত্ৰিতভাৱে আগুৱাই লৈ যাব পাৰোঁ, উঠি অহা নতুন প্ৰজন্মক মই ভাবোঁ এক শৃংখলিত জীৱন দিবলৈ আমি সক্ষম হ'ম। আজিৰ মাতৃও মই এটা কথা আজিও অনুভৱ কৰোঁ যেন প্ৰহ্লাদৰ জন্মৰ কাহিনী সকলোৱে জানে। অসুৰৰ গৰ্ভতো প্ৰহ্লাদৰ দৰে ভক্ত প্ৰহ্লাদৰ জন্ম হৈছিল। আজিৰ মাতৃও মই ভাবোঁ কৃষ্ণৰ দৰে সন্তান জন্ম দিয়াৰ সম্ভৱ হ'ব পাৰে। আজিৰ মাতৃও মই ভাবোঁ প্ৰহ্লাদৰ দৰে সন্তান জন্ম দিয়াৰ সম্ভৱ হ'ব পাৰে। তাৰ বাবে লাগিব আমাৰ একনিষ্ঠ শ্ৰদ্ধা ভক্তি। কাৰণ যদি ভক্ত প্ৰহ্লাদৰ কথা আমি চাওঁ, গৰ্ভৰ ধাৰণৰ দিন ধৰি নাৰদৰ মুখেৰে জ্ঞান পোৱাৰ ফলশ্ৰুতিত ভক্ত প্ৰহ্লাদে গোটেই শৈশৱৰ পৰাই এক ভক্তিৰ মাধ্যমেৰে আগুৱাবলৈ সক্ষম হৈছে। আজি আমাৰ অভিভাৱকসকলে কয় যে হ'ব তাৰ বয়স হোৱা নাই, সি আজি নামঘোষা পঢ়িবৰ সময় হোৱা নাই, মাধৱদেৱ জন্মস্থানলৈ যাবলৈ সময় হোৱা নাই, ৰঙাজানলৈ যাবৰ সময় হোৱা নাই। গতিকে মই ভাবোঁ সেইটো নহয়। শৈশৱ কালতেই মই ভাবোঁ আঙুলিত ধৰি অন্তত নিজৰ উপাসনাৰ স্থানসমূহলৈ আমি লৈ অহাৰ অভিভাৱকসকলৰো দায়বদ্ধতা আছে বুলি আমি অনুভৱ কৰোঁ। আজি উঠি অহা নতুন প্ৰজন্ম বিপথে গৈছে বুলি আমি গা এৰা দিলে নহ'ব। কাৰণ নতুন প্ৰজন্মক আমি পথ নিদৰ্শন দিছোঁ নে নাই, সেইখিনিৰ কাৰণে আমি অভিভাৱকসকল অকল অভিভাৱক নহয়, মই ভাবোঁ আজি আমি যিসকলে দায়িত্বত আছোঁ সেই সকলৰ দায়বদ্ধতা বুলি আমি অনুভৱ কৰোঁ। গতিকে মই আৰু দীঘলীয়া কৰিব বিচৰা নাই। মাধৱ গুৰু যিহেতু ইমান গৰম, এই গৰমৰ মাজত আপোনাসৱৰ যি ধৈৰ্য, ইও এক আমাৰ মহাপুৰুষ গুৰুজনাই দি থৈ যোৱা আমাৰ এক চিন্তা চৰ্চা। কাৰণ আধ্যাত্মিক চিন্তা যেতিয়া কৰা যায়, আধ্যাত্মিকভাৱে যদি আমি ধ্যানস্থ হ'ব পাৰোঁ, মন মগজু শৰীৰ যদি আমি একাত্মক কৰি কৃষ্ণত মতি হ'ব পাৰোঁ, তেতিয়াহ'লে হয়তো গৰম ঠাণ্ডা সকলোতেই আমি এক ফলশ্ৰুতিভাৱে আগুৱাই যাবলৈ সক্ষম হ'ব পাৰোঁ। তথাপিতো মনুষ্য দেহ, গতিকে আমি ক'ৰবাত ৰৈ যাব লগা হয়। তথাপিতো মই পুনৰ সকলোলৈকে শ্ৰদ্ধা নিবেদন কৰি মহাপুৰুষ মাধৱ গুৰুজনাৰ আবিৰ্ভাৱৰ এই মহান কাৰ্যসূচী আগুৱাই লৈ যোৱাৰ প্ৰতিশ্ৰুতিৰে মই ভাবোঁ দুইখন ধানৰ সবল নেতৃত্বৰে আজি বাপৰ দৰে এক নেতৃত্ব বহন কৰি থকা ভৱেন্দ্ৰনাথ ডেকা ডাঙৰীয়াৰ যি পৰামৰ্শ বা বিভিন্নজনৰ পৰামৰ্শৰে মই ভাবোঁ এক সবল নেতৃত্বৰে আমি আগুৱাই লৈ যাব লাগিব। আৰু আমাৰ বিধায়ক ডাঙৰীয়াৰ যথেষ্ট এই গোটেই চিন্তা চৰ্চাত পৰিকল্পিতভাৱে তেখেতে আগুৱাই লৈ যাবলৈ চিন্তা কৰিছে। তাৰ ফলশ্ৰুতিত বহুখিনি কাম আগুৱাইছে। আৰু যাৰ কাৰণে এই ক্ষেত্ৰত আজিৰ এই সুযোগতে মই মাননীয় মুখ্যমন্ত্ৰীলৈকো ধন্যবাদ জনাম। কাৰণ তেখেতে দুইখন ধানক একত্ৰিতকৰণেৰে আগুৱাই লৈ তেখেতে এটা স্পষ্ট কৈছে যে উপাসনাৰ মাধ্যমত আমি ক'তো কেতিয়াও কাকো আমি বাধা দিব নিবিচাৰোঁ, কিন্তু সামূহিক উন্নয়নৰ ক্ষেত্ৰত যাতে আমি সকলো একত্ৰিতভাৱে আগুৱাব পাৰোঁ তাৰ প্ৰতিশ্ৰুতিৰে আমিও আগুৱাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ মোৰ আনুষ্ঠানিক বক্তব্য সামৰিছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম, জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰে নাহিকে উপাম, তোহাৰি চৰণ কৰে নিহতগতি বাৰিক কৰোঁ প্ৰণাম, বাৰিক কৰোঁ প্ৰণাম। কৃষ্ণ শংকৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক
আবিৰ্ভাৱ মহোৎসৱ আমি উদযাপন কৰিছোঁ। মন কৰকচোন, আজিৰ পৰা 537 বছৰ আগতে এই নাৰায়ণপুৰৰ হয় এইখিনিতে বা সেইখিনিতে জন্মগ্ৰহণ কৰিছিলেতো উজিৰৰ টোল। আৰু কোন উজিৰ আছিল? হৰসিং বৰা উজিৰ, সকলোৱে আপোনালোকে জানে। আৰু এই পবিত্ৰ ভূমিতে এগৰাকী ক্ষণজন্মা পুৰুষৰ আবিৰ্ভাৱ হৈছিল। সেইটো আছিল খ্ৰীষ্টাব্দৰ হিচাপত 1489 খ্ৰীষ্টাব্দ আৰু শকৰ হিচাপত 1411 অব্দ বুলি কৈছে। জেঠ মাহ বুলি কৈছিলে। প্ৰতিপদ মানে কৃষ্ণ প্ৰতিপদ তিথি ৰাতি দুপৰত মহাপুৰুষ মাধৱদেৱ ইয়াত আবিৰ্ভাৱ হৈছিলে। এগৰাকী ক্ষণজন্মা পুৰুষ, ঈশ্বৰংশী অৱতাৰী পুৰুষ। এই অৱতাৰী পুৰুষজনে এই পবিত্ৰ ভূমিত জন্মগ্ৰহণ কৰি এটা মহাসংগ্ৰামী জীৱন অতিবাহিত কৰিছে। 3 ৰাজ্য ভ্ৰমণ কৰি ফুৰিছে। অসম ৰাজ্য আছে, তাৰপিছত কামৰূপ আছে আৰু কোচ ৰাজ্য আছে। কোচ ৰাজ্যটো তেতিয়া পৰিসীমা আমাৰ গহপুৰলৈ আছিলে। বাপ গহপুৰৰ পৰা বিশ্বসিংহৰ আণ্ডাৰত আছিলে, নৰনাৰায়ণৰ ইমানলৈতো আছিল কোচ ৰাজ্য। আৰু এই কোচ ৰজা বিশ্বসিংহই আমাৰ মহাপুৰুষ গুৰুজনাৰ পূৰ্বপুৰুষসকলক আনি ভূঞা ৰাজ্য প্ৰদান কৰিছিলে। অসম ৰাজ্য, আহোম ৰাজ্য ইমানলৈ তেতিয়ালৈ বিস্তাৰিত হোৱা নাছিলে, আপোনাসকলে জানে। ইয়াত কিৰাত ৰজা আছিল, কিবা সেইবিলাক ইতিহাসৰ কথা। গতিকে মই এই কথাখিনি কোৱাৰ তাৎপৰ্য এইটো যে আজি আমি যিটুকুৰা ঠাইত ইয়াত উপবিষ্ট হৈ আছোঁ, আমি ইয়াত সোমাই আছোঁ কাৰণে উপলব্ধি নকৰোঁ। কিন্তু এইটুকুৰা ঠাই, এই গোটেই নাৰায়ণপুৰ অঞ্চলটো বা লেটেকুপুৰেই কওক, ৰঙাজানেই কওক, এই অঞ্চলটো ইমান পবিত্ৰ স্থান। ইয়াৰ প্ৰতিটো ধূলিকণাই পবিত্ৰ। ইয়াৰ অকণমান এই ধূলিকণাৰ স্পৰ্শ পালে আপোনাৰ শতজনমৰ পাপ মোচন হৈ যাব বুলি আমাৰ আত্মাই কয়, আমাৰ বিশ্বাসেই কয়। গতিকে আপোনালোক কিমান সৌভাগ্যৱান। ইয়াৰ এই বিহুপুৰীয়াবাসী, নাৰায়ণপুৰ নিবাসী, বাপ বান্ধৱ সমস্ত আপোনালোক পৰম সৌভাগ্যৱান। আমাৰ অমীয় ভূঞা ডাঙৰীয়াও সৌভাগ্যৱান যে আপোনালোকে ইয়াতেই জন্মগ্ৰহণ কৰিছে, যাৰ পদস্পৰ্শত এই পবিত্ৰ ভূমি পুণ্যক্ষেত্ৰত ৰূপায়িত হৈ আছে। ইয়াৰ 12 বৈষ্ণৱৰ বাসস্থান, পদৰেৰে ৰঞ্জিত এই নাৰায়ণপুৰ। নামেই কি? এইখন কি পূৰ্বাৱ? এইখন নাৰায়ণপুৰ। ইয়াত কোনো নাৰায়ণেই নাৰায়ণ নহয়। গতিকে এই স্থানত আমি মহাপুৰুষ মাধৱদেৱৰ আমি আজি এই আবিৰ্ভাৱ মহোৎসৱ দুখন থানেই লগ লাগি একত্ৰভাৱে আমি কৰিছোঁ, লেটেকুপুখুৰী আৰু এইটো। কাৰণ যে আমি এইখন থান আমি কোনোৱে ক'ব নোৱাৰোঁ যে এইখিনিতে মহাপুৰুষ মাধৱদেৱ জন্ম হৈছে। আমি যেতিয়া সাধাৰণ অৰ্থত কৈছোঁ, আমি যেতিয়া ক'ৰবাত লিখিবলৈ প্লেচ অফ বাৰ্থ লিখিব লাগে, জন্মস্থান কি, আমি কি লিখোঁ? গাঁওখনৰ নাম লিখোঁ, আৰু জেগাটোতো দেখুৱাই নিদিওঁ নহয়। আপোনাৰ গাঁৱেই হওক, আজিকালি কোনো আপোনাৰ প্লেচ অফ বাৰ্থ বুলি কয়, কোনো নাৰ্ছিং হোম নেদেখুৱাই, লেখে নেকি? নে ক'ৰবাত হস্পিটেল দেখুৱাই নেকি? সেইটো কথা নহয়। জন্মস্থান মানে জন্ম গাঁও, হয়নে? জন্মভূমি মানে জন্ম গাঁও। ভূমি বুলি ক'লে আমাৰ দেশখন যাব বা অসমখনে যাব, এইটো বেলেগ কথা। গতিকে বাপসকল, আমি এই স্থানত আজি পুনৰবাৰ মহাপুৰুষ মাধৱদেৱৰ কৰ্মৰাজি, তেওঁৰ যি আমাক অৱদান দি গৈছে, আধ্যাত্মিক ক্ষেত্ৰতেই কওক, ধৰ্মীয় ক্ষেত্ৰতেই কওক, সামাজিক ক্ষেত্ৰতেই কওক, সাংস্কৃতিক ক্ষেত্ৰতেই কওক, গীত, নৃত্য, বাদ্য, ভাওনা, সমস্ত ক্ষেত্ৰতেই কওক, এটা জাতি নিৰ্মাণ কৰি গৈছে। দুগৰাকী মহাপুৰুষে লগ লাগি, মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ মিলন, যাক মণিকাঞ্চন সংযোগ বুলি কৈছিলোঁ, এইটো 1522 খ্ৰীষ্টাব্দত ধোৱা এটা বেলাগুৰি ৰৈছে। বেলাগুৰি এই থান এতিয়া ব্ৰহ্মপুত্ৰৰ বুকত জিন গৈছে, আপোনালোকে সকলোৱে জানে। নতুন বেলাগুৰি ক'ৰবাত হ'ব পাৰে, কিন্তু হ'লেওতো ইয়াত আপোনালোকৰ নিকটৱৰ্তী স্থান, তাতেই ইয়াৰ পৰা অকণমান গ'লে গাংমৌ, অকণমান পালে গাংমৌ পাব। তাতেতো মহাপুৰুষ মাধৱ শংকৰদেৱ আহি পেলাই বহু বছৰ তাত গাংমৌটো
প্ৰায় 5 বছৰ 6 বছৰ 7 বছৰ আছিলে তাতেও কিছু শাস্ত্ৰ ৰচনা কৰিছিলে তেওঁ যিটো পুখুৰীত গা ধুইছিলে গাঁওমথানত এতিয়াও তাত আছেই আমাৰ বুঢ়ীগাং বুলি এটা নদী গৈছে আৰু ব্ৰহ্মপুত্ৰৰ কাষতে নিচে কাষতে গতিকে কিমান স্মৃতি বিজড়িত এই স্থানবিলাক গোটেই স্থানবিলাক বাসকল আমি যে এই অনুষ্ঠানবিলাক পাতোঁ আমি উদ্দেশ্যবিহীনভাৱে কোনো অনুষ্ঠান আমি নাপাতোঁ আমি যে একত্ৰিতভাৱে পাতিছোঁ আৰু এটা উদ্দেশ্য আছে আমাৰ গোস্বামী প্ৰভুজনাই জনানন্দ গোস্বামী প্ৰভুজনাই আমাক কৈ গ'ল উদ্দেশ্য কি এই চিন্তাটো আছিলে আমাৰ এজন অতি কৰ্মদক্ষ আৰু দূৰদৃষ্টি থকা মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মোৰ দৃষ্টিত মই কওঁ মই কিন্তু বিজেপি নকৰোঁ মই মোক কাকো তেওঁক তেল মাৰাৰ কথা নাই বাপ কাৰণ মইতো ৰাজনীতি কৰিব নাযাওঁ মোক কোনো বিষয় পাব দিব নালাগে আমি সাধাৰণ মানুহে থাকিম কিন্তু তেওঁ কৰা কামটো আমি মানিব লাগিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান সম্পৰ্কে আজি মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা সেই বটদ্ৰৱাক যি মানে প্ৰায় কেইবা 100 কোটি টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আনি 200 কোটি টকা আনি পেলাই যি ধৰণে তাত আমাৰ জন্মক্ষেত্ৰ শংকৰদেৱৰ জন্মক্ষেত্ৰ সজাই পৰাই তুলিছে আপোনালোকে চাব যায় ভূমিকে ভাৰি আমি নিজেও গৈছোঁ আমি দেখিছোঁ আমাৰ তাত ওচৰতে আকৌ আমি মহাপুৰুষ গুৰুজনাৰ নামত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় পাতিছোঁ এইখনো একবাৰ ভূমিকে ভাৰি চাব কি কৰিছোঁ আপোনালোকে চাব এইখন চৰকাৰে আমাক যথেষ্ট সহায় কৰিছে কংগ্ৰেছ চৰকাৰেও কৰিছিলে কংগ্ৰেছ চৰকাৰৰ দিনত আমি বিশ্ববিদ্যালয়ৰ ভূমি পাইছোঁ আৰু কংগ্ৰেছ চৰকাৰৰ যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া শিক্ষামন্ত্ৰী আছিলে তেওঁৱে আমাৰ আইনখন পাছ কৰি দিছিলে আৰু তেতিয়াতে আমাৰ বিশ্ববিদ্যালয়খন তেওঁৰ দিনতে হ'ল আকৌ যেতিয়া পৰৱৰ্তী সময়ত আমাৰ সৰ্বানন্দ সোণোৱাল শ্ৰদ্ধেয় মুখ্যমন্ত্ৰী অসমৰ সুসন্তান তেখেতে যেতিয়া বিজেপি চৰকাৰ কৰিছিলে তেতিয়া আকৌ হিমন্ত বিশ্ব শৰ্মা তাৰ যেতিয়া শিক্ষামন্ত্ৰী হ'ল ফাইনেন্স মিনিষ্টাৰো আছিলে তেখেতে ফাইনেন্স মিনিষ্টাৰ হৈ তেখেতে আমাৰ এই বিশ্ববিদ্যালয়খনক 100 কোটি টকা দিলে 100 crore তাৰ ভিতৰত পাৰ্টকৈ দি আছে 10 কোটি টকা তেখেতে আমাক আগতে বিল্ডিং গ্ৰেণ্ট দিলে বিল্ডিং আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ গতিকে এই ধৰণে তেখেতে আৰু সেই সৰ্বানন্দ সোণোৱালৰ দিনতে আকৌ আমি আগতে 20 একর মাটি পাইছিলোঁ প্ৰায় 60 বিঘা 62 বিঘা পাইছিলোঁ তাৰপিছত 240 বিঘা মাটি দি আমাক 300 বিঘা মাটি কৰি এটা বৃহৎ এলেকা আপোনালোকে যাব আমাৰ বৰ্তমানৰ নেতৃত্বই আমি তাক কেনেকৈ কি কৰিলোঁ বিশ্ববিদ্যালয় বনাম কিয় বনাম বিশ্ববিদ্যালয় জগতৰ ইমান বিশ্ববিদ্যালয় ইয়াতো মহাপুৰুষ মাধৱদেৱ বিশ্ববিদ্যালয় বনালে পাৰ্পাছ আছে এনেই পঢ়া নাই মহাপুৰুষ শংকৰদেৱক আমি বিশ্বৰ ভিতৰত সৰ্বোত্তম গুৰু মনত ৰাখিব আমি চ্যালেঞ্জ কৰিম বিশ্বৰ ভিতৰত যোৱা 3000 বছৰত 3 মিলেনিয়াম 3000 বছৰত সমগ্ৰ বিশ্বৰ ভিতৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নিচিনা বিশাল প্ৰতিভা বহুমুখী প্ৰতিভাৰ গুৰু আমাৰ পৃথিৱীতে জন্ম নাই আমাৰ লগত চ্যালেঞ্জ কৰক আৰু এই কথাটো আমিয়ে অকলে কোৱা নাই ষ্টকহোম বিশ্ববিদ্যালয়ৰ এগৰাকী বহুত বিশ্ববিখ্যাত এগৰাকী অধ্যাপক উইলিয়াম স্মিথ ইয়ালৈ আহি গোটেই অধ্যয়ন কৰি তেওঁ এটা আক্ষেপ কৰি কথা কৈ গৈছে এটা প্ৰবন্ধত লিখিছে যে মই গোটেই বিশ্বৰ ধৰ্মগুৰুসকলৰ জীৱনী অধ্যয়ন কৰিলোঁ কৰ্মৰাজি অধ্যয়ন কৰিলোঁ অসমলৈ আহি মাজুলীলৈ আহিছে গুৱাহাটীলৈ আহিছে বৰদলৈ গৈছে গোটেই অধ্যয়ন কৰি বৰপেটালৈ গৈছে অধ্যয়ন কৰি পালোঁ যে গোটেই বিশ্বৰ ভিতৰত সৰ্বোৎকৃষ্ট সৰ্বোত্তম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু হিজ লিষ্ট পাব্লিছড আটাইতকৈ বিশ্ববিখ্যাত গুৰুজন আটাইতকৈ কমকৈ জানে মানুহবিলাকে পাব্লিচিটি নাই আমাৰ অসমতেই কিমানবিলাকে কি কৰি থাকে ভাৰতবৰ্ষৰ বহুতে শংকৰ কে এইবুলি সত্যজিৎ ৰায়ে কৈছিলে গতিকে সেইবিলাক আমাক দুখ দিব খোজা নাই এইবিলাক এই ভাৰতবৰ্ষৰ পণ্ডিতসকলৰ দৈন্যতা মই অসমীয়া মানুহে আপুনি অসমীয়া মানুহ হৈ যদি ৰামানুজাচাৰ্যৰ কথা জানিব পাৰোঁ যদি বল্লভাচাৰ্যৰ কথা জানিব পাৰোঁ যদি আদি শংকৰাচাৰ্যৰ কথা জানিব পাৰোঁ
যদি চৈতন্যদেৱৰ কথা জানিব পাৰোঁ মহাপুৰুষ শংকৰদেৱৰ বিষয় তোমালোকে কিয় নাজানিবা কাৰ ধন্যতা কাৰ অনীহা এইবিলাক কথা আমি সহ্য নকৰিম আমি আসাম ইয়াতে আমাৰ এডভান্টেজ আসাম 002 আহিছিলে ইমানবিলাক তাত গোটেই নেতৃবৃন্দ আহিছে কিমান উদ্যোগপতিসকল আহিছে 8জনকে আমাৰ যোৱা বছৰ আপোনালোকক গৈছিলে আমাক মাতিছিলে আমি গৈছিলোঁ সাগৰীয়া বাপ মই আছোঁ বহি তাতে এটা শব্দ কোনো এজন মানুহৰ পৰা মহাপুৰুষ শংকৰদেৱৰ নাম এটা নোলালে আমি দুখ পাইছোঁ যে তোমালোকে যদি কামাখ্যা মন্দিৰৰ কথাটো ইমানকৈ জানিবা why should you not know about Shankardev's contributions in building the Assamese society in the building the Assamese nation why should you not know কিয় নাজানিবা তোমালোকে গতিকে এই কথাবিলাক আমাক আমাৰ বিষয় এই কথাবিলাকৰ প্ৰতি আমি সজাগ হ'ব লাগিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱক আমি বাদ দিব নোৱাৰোঁ বাপ আমাৰ পৰিচয় হ'ল মহাপুৰুষ গুৰুজনা আৰু মহাপুৰুষ মাধৱদেৱে হ'ল অসমীয়া জাতীয় জীৱনৰ পৰিচয় আমি কি লৈ আছোঁ বাপ আমি কোনটো বুনিয়াদত থিয় হৈ আছোঁ অসমীয়া জাতি কোনোবাই ধৰ্ম মানিব পাৰে নামানিব পাৰে কিন্তু সংস্কৃতিবিলাক আমি এৰিব পাৰিম দেই আমি শৰাইখন আমি ব্যৱহাৰ কৰোঁ নে নকৰোঁ বাপ শৰাই তাত ঠগি চগি আমি দিওঁ নে নিদিওঁ বন্তি প্ৰজ্বলন কৰোঁ নে নকৰোঁ কোনো মহাপুৰুষ গুৰুজনাৰ আৱিৰ্ভাৱৰ সময়লৈকে বাপ কোনো চব মন্দিৰবিলাক আছিল অন্যান্য ধৰ্ম কেন্দ্ৰবিলাক আছিল কোনো ভাৰতবৰ্ষৰ বা বিশ্বৰ কোনো স্থানতে সৰিয়হৰ তেলেৰে বন্তি জ্বলোৱাৰ ব্যৱস্থা মহাপুৰুষ শংকৰদেৱৰ আগতে আমাৰ ভাৰতবৰ্ষৰ ক'তো নাই আৰু মহাপুৰুষ শংকৰদেৱে প্ৰথম সৰিয়হৰ খেতি কৰি বন্তিৰ প্ৰজ্বলন কৰিছিলে আজি সৰিয়হৰ তেলেৰে অক্ষয় বন্তি এতিয়াও বৰপেটাত 500 বছৰ এতিয়াও জ্বলি আছে বা 500 years অক্ষয় বন্তি বৰপেটালৈ গ'লে আপুনি দেখিব এইটো নিমোৱা নাই তাৰ পৰা এটা সত্ৰীয়া পৰম্পৰা আছে এই বৰপেটা সত্ৰৰ আধাৰত যিবিলাক সত্ৰ স্থাপন হয় সেই বন্তি লৈ আহি পেলাই তেওঁলোকে আমাৰ যেনেকৈ এইবিলাক আনিছে গতিকে চাওক এই অক্ষয় বন্তি চলি আছে অক্ষয় বন্তি কি গুৰুজনাৰ এই ধৰ্মৰ বাণীবিলাক আমাৰ হৃদয়ত এইদৰে সদায় প্ৰজ্বলিত হৈ থাকিব গতিকে বাপসকল আইসকল আমি মহাপুৰুষ মাধৱদেৱক বাদ দিলে আমাক পাপে চুব মহাপুৰুষ মাধৱদেৱক বাদ দিয়া আমাৰ জীৱনটো অপূৰ্ণ হৈ থাকিব কোনোৱে ধৰ্ম কৰিব নোৱাৰিব কোনো সত্ৰীয়াসকলে সত্ৰত থকা মানুহবিলাকে আমিওতো সত্ৰৰে মানুহ আছিলোঁ কোনো মহাপুৰুষে মানে ধৰ্ম কৰিব নোৱাৰিব কোনো আমাৰ সংঘৰ মানুহবিলাকে ধৰ্ম কৰিব নোৱাৰিব যদি আপুনি মাধৱদেৱক বাদ দিয়ে গুৰুজনাটো লাগিবই মাধৱদেৱক বাদ দিলে আপুনি অপৰাধৰ ঘোষাই গাব নোৱাৰিব আপুনি ৰাতিপুৱা প্ৰসংগ কৰিব নোৱাৰিব গতিকে আপোনাৰ আৰু কৃষ্ণ শংকৰ গুৰু হৰিৰাম বুলি আৰম্ভ কৰাৰ পৰা আপুনি প্ৰত্যেকটো কথাতে আপুনি শৰণৰ ঘোষাই গাব নোৱাৰিব ভজনৰ ঘোষাই গাব নোৱাৰিব হয়নে নহয় বাপ শৰণৰ ঘোষা কি গাওঁ ভজনৰ ঘোষা কাৰ পৰা লৈছোঁ আমি গতিকে সেইকাৰণে মহাপুৰুষ শংকৰদেৱ যদি 3 কলা হয় মাধৱদেৱ 1 কলাটো হ'বই এই 4 বস্তুক আমি ৰাখিব লাগিব গুৰু দেৱ নাম আৰু ভকত দেৱ নাম আৰু ভকত গুৰুজনাই দিয়া আৰু গুৰু বস্তু মহাপুৰুষ মাধৱদেৱ 4 বস্তু গতিকে এই মহাপুৰুষ মাধৱদেৱৰ সংগ্ৰামী জীৱন আৰু এই সংগ্ৰামী জীৱনটোক খুব চুটিকৈ মই 5 মিনিটৰ ভিতৰতে শেষ কৰি দিছোঁ ভাব মহাপুৰুষ মাধৱদেৱ আচলতে আসল মহাপুৰুষ মাধৱদেৱটো আমাৰ গুৰুজনাৰে সৃষ্টি মহাপুৰুষ মাধৱদেৱ যিজন মহাপুৰুষ মাধৱদেৱে আজি আমাৰ প্ৰতিজন ভকতৰ প্ৰতিজন সত্ৰই হওক সংঘই হওক সকলোৰে হৃদয়ত যিজনে স্থান পাই আছে আমাৰ আত্মাত যিজন স্থান পাই আছে মহাপুৰুষ মাধৱদেৱ সেইজন মহাপুৰুষ শংকৰদেৱৰ সৃষ্টি আৰু এইটো অকপতে মহাপুৰুষ মাধৱদেৱে তেওঁৰ শাস্ত্ৰবিলাকতে লিখিছে আপুনি জন্মৰ ৰহস্য পঢ়িব আপুনি ৰাজহুৱা কাব্য পঢ়িব আৰম্ভণিতে কৃষ্ণ বন্দনা কৰাৰ পিছত তেওঁ গুৰুক বন্দনা কৰি কৈছে যিজন মানে আত্মাৰ যিটো মানে ধৰি লওক উত্তৰণ ঘটাইছিলে বা যিটো তেওঁক আসল পথৰ যিটো সন্ধান দিলে সেই গুৰুজনাহে তেওঁক এৰি বাটটো দিছিলে গতিকে আগতে মহাপুৰুষ মাধৱদেৱৰ এই গোটেই জীৱনটো আমি 3 ভাগত ভাগ কৰি চাওঁ
খুব চুটিকৈ কৈছোঁ আৰম্ভণিৰ পৰা 33 বছৰ বয়সলৈ তেওঁৰ এই এটা অংশ আদি চোৱা এই আদি চোৱাৰ তেওঁৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল অভিমান অহংকাৰী মোতকৈ জনা মানুহ কোনো নাই ৰামদাসক কি কৈছিল আপোনালোকে জানে কোন হা আমি কোন শংকৰদেৱ আছে মই ইমান বিদগ্ধ পণ্ডিত মোতকৈ ডাঙৰ পণ্ডিতে কোন ওলাব তাৰপিছত এই ৰামদাসে কি কৈছিলে তেওঁৰ বৈনাক বোলে হুকৰা কুচিয়াৰ পো বুদ্ধিত পাগল নহয় কিয় আনি নিদিয়া মোক বলিৰ ছাগলী বুলি ৰামদাসক ক'লে বোলে মোহৰ আগত দেখো বৰ গোট শংকৰক লাগ পাইলে হবা কি হবা বুলি কৈছিলে বাপ লোট ফোট হবা এই বৰ বাহাদুৰ মাৰি আছো মোতে ডাঙৰ ডাঙৰ কৈ আহ বোলে কোন শংকৰ তাৰপিছত গৈ গুৰুজনাক যেতিয়া 3 পৰ বেলা 9 আৱাৰ্ছ 1 পৰত 8 পৰে যদি একদিন হয় নহয় আমি 2 পৰ বুলি কওঁ মানে 1 পৰ 2 পৰ নহয় বাপ তাৰপিছত 4 পৰতে 12 গতিকে আমি 24 ঘণ্টাক যদি 8 পৰ অষ্টপ্ৰহৰ বুলি যে কওঁ বাপ ভাগ কৰি দিলে 3 ঘণ্টাকে পৰে 3 প্ৰহৰ মানে কি 3 দিনৰ 9 ঘণ্টা সময় মহাপুৰুষ শংকৰদেৱৰ আগত সমানেই শাস্ত্ৰীয় যুক্তি প্ৰদৰ্শন কৰিব পৰা দ্বিতীয় এজন ব্যক্তি কোনো এই শাস্ত্ৰবিলাক লৈ কোনো পণ্ডিতেও পৰা নাছিল কিন্তু এইজন আৰু এইবিলাক আপোনাৰ মোৰ নিচিনা এনেকুৱা ফুচুৰি তৰ্কবাদ নহয় বা এজনে আগম শাস্ত্ৰৰ কথা কৈছে আৰু এজনে নিগম শাস্ত্ৰৰে যুক্তি কাটিছে এজনে নিগমৰ এটা যুক্তি দিছে তেওঁ আগম শাস্ত্ৰৰে কাটিবলৈ যত্ন কৰিছে এনেকৈ গৈ 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 যেতিয়া 3 প্ৰহৰ মানে 9 ঘণ্টা শেষত মহাপুৰুষ শংকৰদেৱে এটা শ্লোকেৰে ভাগৱতৰ তেওঁক লোটফোট কৰি দিছিল সেই শ্লোকটো আপোনালোকে সকলোৰে মনত আছে কি শ্লোক আছিলে বাপ কোনটো শ্লোকেৰে তেওঁক বন্ধ কৰি দিছিলে মনত আছেনে আপোনালোকৰ নহয় তৰুৰ মূল শ্লোক যথা তৰুৰ মূল নিশেশ্বৰেণ তৃপন্তি তৎস্কন্ধ ভুজুগপচহা এই ধৰণৰ যিটো শ্লোক বৃক্ষৰ মূলত যেন আনি দিলে জল টিপিটি হয় তাৰ পত্ৰ পুষ্প ফল এই গুৰিত দিয়ে ঢালিলে চবেই পা তাৰমানে এইবিলাক এই যে এই কংসত এইটো ঋগ্বেদৰ বাণী এই কংসত এজনেই সৎ আৰু বহুতবিলাক উপনিষদত এই কথা আছে মূল কথা আৰু বহুতবিলাক বিপ্ৰাহ বহুদা বদন্তি অগ্নি যমং মাতৰি ঈশ্বৰ মাহ এনেকৈ নানা ধৰণৰ মাতে বিভূতিবিলাকক দেৱীত্ব আৰু দেৱত্ব আৰোপ কৰি ব্ৰাহ্মণ শাস্ত্ৰৰ দ্বাৰাই পূজা পাতলৰ কৰিছে কিন্তু এক সত্য এক পৰম সত্য ভগৱান এজনেই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মই সগুণ শাখা ৰূপ লৈ আমাৰ অনন্তকোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে সেই একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰি আৰু সেই তত্ত্বৰে তেওঁক বান্ধি দিয়াৰ পিছত আপোনাৰ 33 বছৰৰ পিছত মহাপুৰুষ শংকৰদেৱৰ লগত যেতিয়া তেওঁৰ মিলন হ'ল মণিকাঞ্চন হ'ল তাৰ পৰা 46 বছৰ কাল গুৰুজনাৰ লগত আছে একত্ৰে আছে সেইখিনি সময়ত মহাপুৰুষ মাধৱদেৱৰ চাৰিত্ৰিক বৈশিষ্ট্য আছিল ভক্তি আৰু গুৰু সেৱা বিশেষকৈ গুৰু সেৱা আমাৰ বাপজনাই যে কৈছে কি গুৰু সেৱা কৰিছিলে ক'ৰ পৰা আহি ক'ত কেনেকৈ কৰিছে আৰু গোটেইখিনি জানে গতিকে গুৰু সেৱাৰ মূৰ্তিৰ প্ৰতি ত্যাগৰ মূৰ্ত প্ৰতীক তাক দেৱব্ৰত বুলি কয় ত্যাগ বিশ্বত আপুনি এনেকুৱা এজন পুৰুষ জীৱন্ত পুৰুষ ঐতিহাসিক পুৰুষ আপুনি নাপাব যিজন মহাপুৰুষ মাধৱদেৱৰ লগত ত্যাগৰ ক্ষেত্ৰত তুলনা কৰিব পাৰে আমি যাক দেৱব্ৰত বুলি কওঁ ভীষ্মৰ লগত তুলনা কৰোঁ কিন্তু আপোনালোকে জানিব ভীষ্ম বা দেৱব্ৰত তেওঁ এটা মহাকাব্যিক চৰিত্ৰ কাল্পনিক চৰিত্ৰ তেওঁ আচল মানুহ নহয় কিন্তু মহাপুৰুষ মাধৱদেৱ এগৰাকী মানুহ হয়নে নহয় বাৰু জোৰণ পিন্ধোৱা মইনা কেনেকৈ হেৰি গুৰু সেৱাত ব্যাঘাত হ'ব বুলি ভাবি তেওঁ সংসাৰ নকৰি গোটেই জীৱন গুৰু সেৱাত গুৰু দুখানী অৱচৰণত স্থান লৈ তেওঁ গোটেই জীৱন আত্মত্যাগ কৰিছে আৰু কেৱল ত্যাগেই কৰা নাই গুৰুজনে যিমান মানি দিলে গোটেইবিলাক তেওঁ আখৰে আখৰে পালন কৰিছে 3 নম্বৰটো হ'ল যে তেওঁৰ আচল প্ৰতিভাৰ বিকাশ হৈছে বাপ মহাপুৰুষ গুৰুজনে যেতিয়া 1568 খ্ৰীষ্টৰ মহাপুৰুষ গুৰুজনে যেতিয়া বৈকুণ্ঠলৈ গতি কৰিলে 1568 পৰা মহাপুৰুষ মাধৱৰ মহাপ্ৰাণ হৈছিল 1596 28 বছৰ কাল প্ৰায় 3টা দশক এই 3টা দশকহে মহাপুৰুষ মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ পূৰ্ণ বিকাশ হৈছে তেওঁ গুৰু ধৰ্মৰ কাণ্ডাৰী হৈছে আগতে মহাপুৰুষ মাধৱদেৱক ইমান পাত্তা দিয়া নাছিল কাৰণ সূৰ্য সদৃশ মহাপুৰুষ শংকৰদেৱৰ সন্মুখত যেনেকৈ আজি সূৰ্যৰ বৰ তৰাবিলাক নিষ্প্ৰভ হৈ থাকে কিন্তু মহাপুৰুষ শংকৰদেৱ যেতিয়া
বৈকুণ্ঠলৈ গতি কৰিলে তাৰপিছত তেওঁ আকৌ উজ্জ্বল ভাস্কৰৰ নিচিনাকৈ মহাপুৰুষ মাধৱদেৱ বিৰাজমান হৈছিলে, জিলিকি উঠিছিলে। আৰু এইখিনি সময়ত প্ৰায় 3টা দশক কাল এককভাৱে নানা প্ৰতিকূল গুৰুজনে যেনেকৈ নানা প্ৰতিকূল পৰিৱেশৰ লগত যুদ্ধ কৰি আমাৰ পন্থৰ নেতৃত্ব দিছিলে, মহাপুৰুষ মাধৱদেৱেও তেনেকৈ পন্থৰ নেতৃত্ব দি গোটেই অনুষ্ঠানটো আমাৰ নাম প্ৰসংগৰ পৰা আৰম্ভ কৰি গোটেই মহাপুৰুষে পন্থৰ শৰণ ভজন এইবিলাক প্ৰণালীবদ্ধ কৰিছে, ছিষ্টেমেটাইজ কৰিছে আৰু নানা প্ৰতিকূল পৰিস্থিতিৰ মাজতো আমাৰ এই ধৰ্মটো আগবঢ়াই দিছিলে। কিন্তু তাৰ পৰৱৰ্তী সময়ত কিবা কিবি বিভ্ৰাট হৈছে, এইবিলাক কথা ইতিহাসে কয়। গতিকে এইজনক সমজন্মা পুৰুষ মহাপুৰুষ মাধৱদেৱে আমাৰ ভাষা সাহিত্যৰ ক্ষেত্ৰত কেনেকুৱা অৱদান দিছে। আৰু মই গোটেইবিলাক কথা নকমা, এটা কথা মই শেষ কৰিম যে মহাপুৰুষ শংকৰদেৱ তেতিয়াও তেওঁ বঢ়াৰ বুলি কৈছিলে, বঢ়াব মানে তেওঁ বঢ়াক থুটিব পাৰে, টুটাক বঢ়াব পাৰে, এইবিলাক কাহিনীবিলাক আছে। কিন্তু এটা কথা আপোনালোকে চাব যে মহাপুৰুষ শংকৰদেৱ যেতিয়া বৈকুণ্ঠী হয় তেতিয়া মহাপুৰুষ মাধৱদেৱৰ সমস্ত গুৰুভাৰ অৰ্পণ কৰি গৈছে। ৰমানন্দৰ যোগেৰে এই কথা আপোনাসকলে ইতিহাসত পাইছে, জানে। গতিকে মহাপুৰুষ মাধৱদেৱ কেৱল মহাপুৰুষ শংকৰদেৱৰ পন্থৰ উত্তৰাধিকাৰী নাছিল, ধৰ্মৰ উত্তৰাধিকাৰী নাছিল। মহাপুৰুষ শংকৰদেৱৰ মানে মহাপুৰুষ মাধৱদেৱ শংকৰদেৱৰ গীত আৰু কবিত্ব গুণৰো উত্তৰাধিকাৰী আছিল। গীত আৰু কবিত্ব গুণ শংকৰদেৱৰ কীৰ্তি বহু দূৰলৈ মহাপুৰুষ মাধৱে গৈছিলে। এই গীত আৰু কবিত্ব গুণৰো তেওঁ উত্তৰাধিকাৰী আছিল। আৰু আজি এটা কথা আপোনালোকক কৈ যাওঁ যে আমাৰ অসমীয়া সাহিত্যত প্ৰথম এডিটৰ কোন আছিল বুলি যে সোধোঁ, হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ, সম্পাদক কোন আছিল? অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত কোনে প্ৰথম সম্পাদক আছিল? এই বুলি ক'লে চাব মাধৱদেৱেই ৰামচৰণ ঠাকুৰক এটা আজ্ঞা দিছিলে যে তুমি মহাপুৰুষ শংকৰদেৱৰ মহাপুৰুষ গুৰুজন বৈকুণ্ঠী হোৱাৰ পিছত ভাগিনীয়েক ৰামচৰণ ঠাকুৰক কৈছিলে তুমি কীৰ্তন হোৱাৰ এই খণ্ডবিলাক তুমি একত্ৰিত কৰা। 2 বছৰতকৈ বেছি সময় যাওঁ, কাৰণ গাংমতো লিখিছিলে আৰু ধুৱাহাটা বেলগুৰিত যেতিয়া আছিলে তাতেও প্ৰভাত চৰিত্ৰ আৰু অনেকবোৰ কংসবধৰ পথ ইয়াত কৰিছিলে। তো এইবিলাক লৈ যাব পৰা নাই, পলাই গৈ আছে না, য'ত কৰিছিলে সত্ৰবিলাকত এই বস্তুবিলাক ৰাখা আছিলে। তেওঁ 2 বছৰতকৈ বেছি সময় ঘূৰি আমি যিখন কীৰ্তন ঘোষা পাইছোঁ বা জয় হৰি গোবিন্দ যে গাওঁ, এই কীৰ্তন ঘোষা শাস্ত্ৰ কৃষ্ণায় বাসুদেৱ এই শ্লোকটোৰ পৰাই লৈ সেইখন এডিট কৰিছিলে ৰামচৰণ ঠাকুৰে। গতিকে ৰামচৰণ ঠাকুৰে এইখন এডিট কৰি মহাপুৰুষ মাধৱদেৱৰ হাতত দিছিল। তেওঁ কিন্তু যেতিয়া ভেলাদুৱাৰলৈ গৈছে, ইয়াৰ পৰা বৰপেটাৰ পৰা গৈছে, সুন্দৰীদিয়াৰ পৰা গৈছে, বৰপেটাৰ পৰা গৈ পেলাই ভেলাদুৱাৰত শেষৰবাৰ চিঠি বিলাওঁতে তাতে। গতিকে সেইটো 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা মই কৈছোঁ যে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত কোনো প্ৰথমবাৰৰ বাবে শিশু সাহিত্য কোনে লিখিছিলে? শিশু সাহিত্যৰ ৰচকজনে আছিল মহাপুৰুষ মাধৱদেৱ। তেওঁ যিকেইখন ঝুমুৰা লিখিছে, কালি এখন ভোজন বেহাৰ লিখিলোঁ তাতে বা ঝুমুৰাকেইখন বা এখনেই নাট লিখিছে তেওঁ, যাক অৰ্জুন ৰঞ্জন বুলি কয়। মহাপুৰুষ শংকৰদেৱৰ নাটটো বেলেগ, অংকীয়া নাট বেলেগ। মহাপুৰুষ মাধৱদেৱৰ অংকীয়া নাটৰ এটা সুকীয়া বৈশিষ্ট্য আছে, তেওঁ শিশুসকলক লৈ আৰু বাৎসল্য ৰস প্ৰকাশৰ ক্ষেত্ৰত আপোনাৰ যিখিনি বৰগীতবিলাক লিখিছে গোটেইবিলাক শাস্ত্ৰত বাৎসল্য ৰস প্ৰকাশৰ ক্ষেত্ৰত। সেইকাৰণে ৰামায়ণ যেতিয়া অনুবাদ কৰিছে 2টা খণ্ড, আদিকাণ্ড ৰামায়ণ আৰু উত্তৰাকাণ্ড, মহাপুৰুষ এই যে বাল্মীকি ৰচিত আমাৰ মাধৱ কন্দলীৰ 2টা খণ্ড পোৱা নাছিলে না, গুৰুজনাই নিজেই উত্তৰাখণ্ডলৈ এওঁক আদিকাণ্ড লিখিব দিছিলে, কাৰণ তাতে বাৎসল্য ৰস থাকিব ৰামচন্দ্ৰৰ। গতিকে বাৎসল্য ৰস প্ৰকাশক গোটেই শাস্ত্ৰবিলাক ৰচনা কৰিছিলে মহাপুৰুষ মাধৱদেৱে। বৰগীতবিলাকত পাব, পুৱাৰ গীতবিলাকত পাব, গোটেইবিলাক বৰগীতত কথাবিলাক আছে। গতিকে এইজন মহাপুৰুষক আমি জীৱন্ত কৰি ৰাখিব লাগিব। আৰু তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো অৱদান ত্যাগ, মই সেইকাৰণে সোধোঁ যে ভকত হ'ব লাগিলে প্ৰথম কোৱালিটি কি গুণৰ অধিকাৰী হ'ব লাগে বুলি আপুনি ভকত বুলি নিজক পৰিচয় দিব পাৰিব? আপুনি ত্যাগ কৰিব পাৰিব লাগিব, সময় দিব পাৰিব লাগিব। আৰু নিজক গোটেই আমি একেবাৰে মূৰেৰে খোজকাঢ়িব নালাগে, সৰ্বস্ব আমি দিব নোৱাৰিম, কিন্তু সময় দিব লাগিব। আপুনি ঈশ্বৰ সেৱা কৰাৰ কাৰণে, গুৰু সেৱা কৰাৰ কাৰণে,
আৰু ভকতসকলক সেৱা কৰাৰ কাৰণে যদি সময় দিব নোৱাৰে, যদি কিছু ত্যাগ কৰিব নোৱাৰে, আপুনি ভকত নামৰ যোগ্যতা কেতিয়াও অৰ্জনেই কৰিব নোৱাৰিব। গতিকে আমি এই বাণীৰে মহাপুৰুষ মাধৱদেৱৰ শংকৰদেৱৰ বাণীৰে যাতে আজিৰ প্ৰজন্মক, আজিৰ এটা বিৰাট ধৰণৰ এটা মানে এনেকুৱা এটা পৰিৱেশ পৰিস্থিতি আমাৰ সমাজত আহিছে, যিটোৱে গোটেই সমাজ গ্ৰাস কৰিবলৈ উপক্ৰম কৰিছে, য'ত মানুহবিলাক একেবাৰে ইমান অস্থিৰ হৈ গৈছে, নিমিষতে তেওঁলোকে ছুইচাইড কৰিব পাৰে, নিমিষতে তেওঁলোকে আত্মহনন কাৰ্য ল'ব পাৰে। ইয়াৰ কথাটো হ'ল কি যে হতাশাৰ নিৰাশাত ভুগিছে, এইবিলাক যদি আমি নতুন প্ৰজন্মক যদি মানুহ কৰি আনিব লাগে, তেওঁলোকক এই আধ্যাত্মিক চেতনাবিলাক দিব লাগিব। আৰু আধ্যাত্মিক চেতনা অবিহনে আমাৰ আজি বৰ্তমান দেশখনত, বৰ্তমান গোটেই সমগ্ৰ বিশ্বতে এটা গুণই গোটেই গ্ৰাস কৰি পেলাইছে, ৰজগুণ আমাক লাগাৰ অন্ত নহয় গৈছে। ইয়াৰ পৰা যদি নিজক সংযত কৰিব নোৱাৰে, তেনেহ'লে আমাৰ মানে কোনো প্ৰজন্ম বাচি থাকিব নোৱাৰিব। সেইকাৰণে ভাবিছোঁ যে আপোনাসকলে আমাৰ ল'ৰা ছোৱালীবিলাকক, আমিতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ আমি সেই শিক্ষাৰে শিক্ষিত কৰিছোঁ। অন্তত 2 লাখ বা 3 লাখ সেৱক সেৱিকাক আমি প্ৰস্তুত কৰিছোঁ। নিজৰ মাক দেউতাকবিলাকে বা পিতৃসকলে, মাতৃসকলে আপোনালোকৰ সন্তানবিলাকক সময় দিব কিছু, আৰু কেৱল পঢ়াৰ নম্বৰ দি নহ'ব। আপোনালোকে আজি গোস্বামী প্ৰভু কোৱাৰ নিচিনাকৈ ৰাতিপুৱা অন্তত এটা আৰম্ভণি গুৰুবন্দনাৰে কৰিব, আৰু সন্ধিয়া গুৰুবন্দনাৰে আপোনালোকে পাঠ পঢ়িবলৈ দিব। যি জানে অলপ আধ্যাত্মিক চেতনাবিলাক দিব, যাতে নেকি তেওঁলোকে ভৱিষ্যতে আমাৰ দেশৰ সম্পদ হ'ব পাৰে, আপোনালোকৰ সম্পদ হ'ব পাৰে। গতিকে মহাপুৰুষ শংকৰদেৱৰ মাধৱদেৱৰ এই জীৱনৰ আদৰ্শবিলাক আমি আজিৰ প্ৰজন্মৰ মাজত বিলাই দিব নোৱাৰিলে সমাজ উঠি ভাহি যাব, নিশ্চিন্ন হৈ যাব। গতিকে ইয়াৰ পৰা আমি পৰিত্ৰাণ নাপাম। সেইকাৰণে আমাৰ এই যে ইমান কষ্ট কৰি যে অনুষ্ঠানবিলাক পাতোঁ, ইয়াৰ মূল তত্ত্ব আৰু লক্ষ্য আৰু উদ্দেশ্য হ'ল যে আমি এই মহাপুৰুষৰ আদৰ্শবিলাক কেনেকৈ সমাজত বিলাই দি আমি এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিব পাৰোঁ। এইখিনিকে কৈ খুব চমুভাৱে দুআষাৰ বক্তব্য ৰাখি মোৰ বক্তব্য সামৰণি মাৰিছোঁ, আৰু মহাপুৰুষ মাধৱদেৱৰ পুণ্য স্মৃতিত আমি শতকোটি প্ৰণিপাত জনাই মোৰ হ'ব পৰা ভুল পাতিৰ কাৰণে ক্ষমাপ্ৰাৰ্থনা মাগি মোৰ বক্তব্য ইমানতে সামৰিছোঁ। জয় গুৰু শংকৰ, অপৰাধ বিনা। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ। হৰি ভক্তিদান দিয়া জগতক, তাৰিলা সংসাৰ সিন্ধু, হেনয় কৃপালু শংকৰ বিনাই নাই আন বন্ধু, ৰাম নাই আন বন্ধু। কৃষ্ণ। মহাপুৰুষ মাধৱদেৱ জন্মস্থান উন্নয়ন ক্ষেত্ৰৰ উদ্যোগত লেটেকুপুখুৰী আৰু ৰঙাজান দুইখন থানৰ আতিথ্যত দুদিনীয়াকৈ আয়োজন কৰা মহাপুৰুষ মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ আজি দ্বিতীয় দিনৰ মুকলি সভাত সভাপতিত্ব কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য বিশিষ্ট শিক্ষাবিদ ভৱেন্দ্ৰনাথ ডেকা বাবজনা, আজিৰ এই সভাখন গুৰুত্বপূৰ্ণ কেইটামান কথাৰে আনুষ্ঠানিকভাৱে শুভোদ্বোধন কৰি আমাক সমস্তকে কৃতাৰ্থ কৰা বিহপুৰীয়া বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা এই জন্মস্থান উন্নয়ন ক্ষেত্ৰৰ সভাপতি ডক্টৰ অমিয় ভূঞা বাবজনা, আজিৰ এই সভাত অতি কম সময়ৰ ভিতৰতে গুৰুত্বপূৰ্ণ কথাৰে নিৰ্দিষ্ট বক্তাৰ ভাষণ সামৰা আমাৰ মাজতে সমবেত হৈ থকা শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ তথা আমাৰ পৰম বান্ধৱ শ্ৰী শ্ৰী জনাৰ্দন
গোস্বামী প্ৰভু আৰু আজিৰ এই সভাত উপস্থিত হৈ থকা বিশিষ্ট ব্যক্তিসকল আৰু সন্মুখত আসন গ্ৰহণ কৰি থকা মোৰ শ্ৰদ্ধাৰ বাপদাইসকল সমস্তজনলৈ শ্ৰদ্ধা সেৱা নিবেদন কৰিছোঁ। বক্তব্য ৰখা বা কথা কোৱাৰ সময় নিশ্চিতভাৱে নহয় বুলি অনুভৱ কৰিছোঁ। প্ৰচণ্ড গৰমে সমস্তকে দহিছে আৰু তাৰ উপৰিও সময়ো নিশ্চিতভাৱে হৈছে যে এটা নিৰ্দিষ্ট সময়, এই সময়ত মানুহে কথা কোৱাৰ সময় নাথাকে, শুনাৰ ধৈৰ্য নাথাকে। যি কি নহওক, আজি অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন যে আচলতে আমি যিখন আধ্যাত্মিক সমাজত বসবাস কৰিছোঁ, যিখন সমাজে এটা নতুন গতিপথেৰে আগবাঢ়ি গৈ সমাজখনৰ এটা দিশ নিৰ্ণয় কৰি আছে, সেইখনৰ পুৰোধা ব্যক্তি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ নিজৰেই জন্মস্থান এই ৰঙাজান বা লেটেকু পুখুৰীত আয়োজন কৰা এই জন্ম জয়ন্তী আচলতে অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে এই জন্ম জয়ন্তীত আমি আচলতে কি কৰিম। মই দীঘলীয়া কথা নকওঁ, মহাপুৰুষ ইয়াত অসমত কেনেধৰণে এই বৈষ্ণৱ পৰম্পৰা আৱিৰ্ভাৱ হ'ল, বৈষ্ণৱ পৰম্পৰা কেনেকৈ আহিল আৰু মহাপুৰুষ শংকৰদেৱ গুৰুজনাই এই যে দক্ষিণৰ আলোৱাৰসকলে আৰম্ভ কৰা বৈষ্ণৱ পৰম্পৰা কেনেকৈ অসমলৈ 1500 শতিকাত লৈ আহিলে আৰু তাৰ পিছৰ পৰাই কেনেধৰণে এই ধৰ্ম আগবাঢ়ি গৈ আছে আৰু তাৰ পিছতেই গোটেই জীৱনটোৱেই ধন্য হ'ল বুলি এগৰাকী ইতিমধ্যে আমাৰ আজিৰ সভাপতি সন্মানীয় পদাধিকাৰ বাবজনাই এটা কথা কৈছে আৰু মই নিজেও বিভিন্ন সময়ত কৈ থাকোঁ, বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু, বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। এই বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু মহাপুৰুষ শংকৰদেৱ গুৰুজনাই যিদিনাখনেই মাধৱদেৱক লগ পাইছিল, যিদিনাখনেই কিছু তৰ্কত লিপ্ত হৈছিল সেইখিনি সময়তেই তাৰ পিছতেই মহাপুৰুষ এনে এগৰাকী বিশ্বশ্ৰেষ্ঠ মহাপুৰুষ, সেইগৰাকী মহাপুৰুষে ক'বলৈ বাধ্য হৈ গৈছিল যে মাধৱ, মই তোমাক পাই মোৰ জীৱনটো আজি সম্পূৰ্ণ হ'ল বুলি মই অনুভৱ কৰিছোঁ। যে এগৰাকী বিশ্বশ্ৰেষ্ঠ ধৰ্মগুৰুৰ জীৱনটোক এগৰাকী বিশেষ ব্যক্তি লগ পোৱাৰ পিছত সফল হ'ল বুলি, ধন্য হ'ল বুলি কোৱা কথাটোৱে কিমান গুৰুত্ব আমাৰ সেই কথাখিনিত আছে বা সেইগৰাকী ব্যক্তিৰ কিমান গুৰুত্ব আছে, সেই কথাটো আচলতে আমি অনুভৱ কৰিব পাৰিব লাগে। যে মহাপুৰুষ মাধৱদেৱৰ গুৰুত্ব মহাপুৰুষ শংকৰদেৱৰ সেইষাৰ কথাতেই আবদ্ধ হৈ আছে যে আচলতে তুমি মোৰ জীৱনটোক ধন্য কৰিলা, তোমাক পাই মোৰ জীৱনটো সম্পূৰ্ণ হ'ল। এগৰাকী মনীষীৰ জীৱন সম্পূৰ্ণ কৰিবলৈ এগৰাকী ব্যক্তিয়ে কি ধৰণৰ সহায় কৰিলে বাৰু, যে কি ধৰণে সহায় কৰিলে, কেনেধৰণে কাম কৰিলে, নে তেওঁ এটা কথা ভাবিছিল যে আমি সকলোৱে জানো তেওঁ গুৰু সেৱা কৰিছিল, খুব ভালকৈ গুৰু সেৱা কৰিছিল, তেওঁ খুব ভালকৈ আলপৈচান ধৰিছিল। সেইকাৰণেই শংকৰদেৱে কৈছিল নেকি যে মই আচলতে আজি ধন্য হ'লোঁ। তেখেতৰ সহধৰ্মিনী আছিল, তেখেতৰ পৰিয়াল পৰিজন আছিল, সেইসকলৰ কথা নক'লে, কিন্তু মাধৱদেৱে ইমান কষ্ট কৰি তেখেতৰ আলপৈচান ধৰিছিল, সেইকাৰণেই কৈছিল নেকি বাৰু? আচলতে সেইকাৰণে কোৱা নাই। মহাপুৰুষ শংকৰদেৱে মাধৱদেৱক বুজিব পাৰিছিল। মহাপুৰুষ মাধৱদেৱৰ অন্তৰত, মহাপুৰুষ মাধৱদেৱৰ মন আৰু মগজুত, চিন্তা আৰু চেতনাত কি কথাই বিৰাজ কৰিছিল, সেই গোটেই কথাখিনি অতি কম সময়ৰ ভিতৰতে শংকৰদেৱে অনুভৱ কৰিব পাৰিছিল। আৰু সেইকাৰণেই কৈছিল যে মই আচলতে হয়, নিশ্চিতভাৱে আমি যদি গোটেই পৰিক্ৰমাটো যদি চাওঁ, দুয়োগৰাকী মহাপুৰুষৰ জীৱন পৰিক্ৰমা যদি চাওঁ, তেওঁলোকে যিখিনি আমাক কাম কৰি থৈ গৈছে, সেই কামখিনি যদি আমি পুংখানুপুংখভাৱে বিশ্লেষণ কৰোঁ, তেনেহ'লে এটা কথা অনুভৱ কৰিব পাৰিম, যদি মহাপুৰুষ মাধৱদেৱক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যদি লগ নাপালেহেঁতেন, যদি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মহাপুৰুষ মাধৱদেৱক যদি লগ নাপালেহেঁতেন, হয়তো শ্ৰীমন্ত শংকৰদেৱ আজি যেনেকৈ বিশ্ববিস্তৃত পণ্ডিত হৈছে, বিশ্ববিস্তৃত ধৰ্মগুৰু হৈছে, সেই ধৰ্মগুৰু আখ্যা হয়তো আজি পালেহেঁতেন নে নাপালেহেঁতেন কিছু কথা সন্দেহ থাকি যায়। কিন্তু মহাপুৰুষ মাধৱদেৱে আচলতে মহাপুৰুষ শংকৰদেৱক এই বিশ্বৰ শ্ৰেষ্ঠ ধৰ্মগুৰুৰ আসনখন দিয়াৰ ক্ষেত্ৰত যিখিনি অৱদান আগবঢ়াই থৈ গ'ল, সেইখিনি আচলতে অনস্বীকাৰ্য কথা। আৰু যে মহাপুৰুষ শংকৰদেৱ যে ঈশ্বৰমুখে অৱতাৰ গ্ৰহণ কৰিছিল, সেই কথাটো তেখেতৰ সহধৰ্মিনী, তেখেতৰ পৰিয়াল পৰিজনে অনুভৱ কৰিব পৰা নাছিল, সেই কথাটোকে অনুভৱ কৰিব পৰা নাছিল। কিন্তু মাধৱদেৱে এই কথাটো অনুভৱ কৰিব পাৰিছিল, সেইকাৰণে কৈছিল, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংখ, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকিৰি অংশ। শংকৰ কাৰ অংশ হ'ল?
শংকৰ যে ঈশ্বৰংশে অৱতাৰ হৈছে সেই কথাটো একমাত্ৰ মহাপুৰুষ মাধৱদেৱ গুৰুজনাই সমস্তকে কৈছে। সেইগৰাকী কোনেও অনুভৱ কৰিব পৰা নাছিল সেইগৰাকী ব্যক্তিক, আৰু সেইকাৰণে তেনেধৰণৰ গুণবিলাকৰ কাৰণেই মহাপুৰুষ মাধৱদেৱ সদায় বিশ্ববিচিত হৈ থাকিব। আৰু গোটেই জীৱনটোৰ কীৰ্তিস্তম্ভ হিচাপে মহাপুৰুষ মাধৱদেৱে থৈ গ'ল যে এখন এনেকুৱা এখন শাস্ত্ৰ, যিখন শাস্ত্ৰ পৃথিৱীৰ এনেকুৱা কোনো ধৰ্মশাস্ত্ৰ নাই। পৃথিৱীৰ বহুত ডাঙৰ ডাঙৰ ধৰ্মশাস্ত্ৰ আছে, নিশ্চিতভাৱে আছে, হয়, কিন্তু মই এনেকুৱা এখন ধৰ্মশাস্ত্ৰক একেলগে দুখন শাস্ত্ৰক একেলগে থৈ দিবৰ কাৰণে মই নাভাবোঁ যে মহাপুৰুষ মাধৱদেৱে এইখন নামঘোষা ৰচনা কৰিছে আৰু বিশ্বৰ অন্য ধৰ্মগুৰুৱে থৈ একেলগে সমানে সমানে ৰাখিব পৰাকৈ, নামঘোষাৰ লগত একেলগে সমানে সমানে ৰাখিব পৰাকৈ যে কিবা ধৰ্মশাস্ত্ৰ ৰচনা কৰিছে সেই কথাটো মই কেতিয়াও ক'ব নোৱাৰিম, বা সেই কথাটো মই এতিয়াও মোৰ বিশ্বাসলৈ অহা নাই। কাৰণ মহাপুৰুষ মাধৱদেৱে যিখন শাস্ত্ৰ লিখি থৈ গ'ল, বিশেষকৈ নামঘোষা লিখি থৈ গ'ল, সেই নামঘোষাৰ প্ৰতিটো ঘোষাই, প্ৰতিটো শব্দই, প্ৰতিটো বাক্যই মানুহৰ মন আৰু মগজু, চিন্তা চেতনাত এনেধৰণে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া কৰে, সদায় তাৰ নতুনত্ব বিচাৰি পায়। আজি নামঘোষা 500 বছৰ আগতেই ৰচনা হৈছিল, কিন্তু নামঘোষাৰ জনপ্ৰিয়তা আজিলৈ কমিছে নেকি? নামঘোষাক আমি ক'ৰবাত থৈ কাৰোবাৰ ঈশ্বৰৰ ওচৰত ভক্তি কৰিব লাগিলে, ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগিলে আমি কিহেৰে কৰি আছোঁ? অকল নামঘোষাখনেৰে কৰি আছোঁ। সেইখন নামঘোষাৰ লগত আৰু কোনো ধৰ্মশাস্ত্ৰৰ তুলনা হোৱা নাই, আৰু কোনো ধৰ্মশাস্ত্ৰৰ তুলনা হোৱা নাই। একমাত্ৰ প্ৰাৰ্থনা কৰিবৰ কাৰণে, ঈশ্বৰক বুজিবৰ কাৰণে, নিজক আত্মশুদ্ধি কৰিবৰ কাৰণে, নিজৰ চিন্তা আৰু চেতনাক নতুন ৰূপেৰে সজাই তুলিবৰ কাৰণে, বেয়াৰ পৰা ভাললৈ লৈ যাবৰ কাৰণে, আন্ধাৰৰ পৰা পোহৰলৈ লৈ যাবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে যিখন শাস্ত্ৰ লিখি থৈ গ'ল, সেই শাস্ত্ৰখন সদায় অতুলনীয়, সদায় অনবদ্য আৰু সদায় শীৰ্ষতেই থাকিব, এয়া মোৰ বিশ্বাস। এই শ্ৰদ্ধাৰ বাপকলাসকল, আজি আমি যে মহাপুৰুষ মাধৱদেৱৰ জন্ম জয়ন্তী পাতিছোঁ, 537 সংখ্যক জন্ম জয়ন্তী পাতিছোঁ, ইয়াৰ আগতে পাতি আহিছোঁ। আজি এতিয়া যোৱাকালিৰে পৰা অসমৰ বিভিন্ন প্ৰান্তত, অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মহাপুৰুষ মাধৱদেৱৰ জন্ম জয়ন্তী পাতি আছে। মই ভাবিছোঁ কিয় পাতিব লাগে? মহাপুৰুষ মাধৱদেৱৰ জন্ম জয়ন্তী কিয় পাতিব লাগে? নাপাতিলে আমাৰ কি হ'লহেঁতেন? মই গুৱাহাটীৰ পৰা ইয়ালৈ আহিছোঁ, ৰঙিয়াৰ পৰা পদাধিকাৰ ইয়ালৈ আহিছে, আৰু বিভিন্ন প্ৰান্তৰ পৰা লোক কিমান কষ্ট কৰি ইয়ালৈ আহিছে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান, জন্ম কথা শুনিবৰ কাৰণে। আমি যদি নকৰিলোহেঁতেন, কোনে আমাক অভিশাপ দিলেহেঁতেন? কোনে আমাক দায়গ্ৰস্ত কৰিলেহেঁতেন যে মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ নাপাতিলে? আচলতে আমি সেইকাৰণে কথা নহয়, আমাক কোনোবাই দায়গ্ৰস্ত কৰিব, কিবা কৰিব, এই কথা নহয়। আমি আচলতে এই যে মহাপুৰুষৰ জন্ম জয়ন্তী পাতিছোঁ, মহাপুৰুষৰ যে জীৱন চৰ্চা কৰিছোঁ, গোটেই জীৱনটো চৰ্চা কৰিছোঁ, ইয়াৰ বিভিন্ন কথা হয়তো আছে, আৰু বহু কথাই থাকিল যে আমি ৰাতিপুৱাৰ পৰা যদি গোটেই দিনটো 3 দিনীয়াকৈ যদি 4 দিনীয়াকৈ যদি কথাই পাতি থাকোঁ মহাপুৰুষ মাধৱদেৱৰ, আমি কেতিয়াও শেষ কৰিব নোৱাৰিম। এই যে তেখেতসকলৰ গুণৰাজি, সেই গুণৰাজিয়ে আচলতে আমাক কেনেধৰণে প্ৰতিক্ৰিয়া কৰিছে, আমাৰ চিন্তা আৰু চেতনাত কেনেধৰণে ক্ৰিয়া কৰিছে, সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। এই যে আমি মাধৱদেৱৰ জন্মোৎসৱ পাতিছোঁ, অন্য কিবা পাতিছোঁ, এইবোৰ পতাৰ এটা এটা লক্ষ্য আৰু উদ্দেশ্য আছে। এই লক্ষ্য উদ্দেশ্যক যেতিয়া আমি বুজিব পাৰিম, তেতিয়াহে আচলতে আমি এই অনুষ্ঠানটো যে পাতিছোঁ তাৰে কাৰণে আমি সাৰ্থক হৈছোঁ বুলি ভাবিব পাৰিম। আজি মহাপুৰুষ মাধৱদেৱৰ এই যে আমি কৈ আছোঁ যে গুৰুসেৱা কৰি তেখেতে ভক্তিত গদগদ হৈ এটা কাম কৰিছিল, আৰু বহু কথাই কৰিছে। মই বিস্তৃতভাৱে নকওঁ, সময় নাই কাৰণে নকওঁ, আৰু বহু কথাই কৰিছে। সেইবিলাক আচলতে আমি যিসকল উদ্যোগীয়ে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ, যিসকল শ্ৰোতামণ্ডলী ইয়ালৈ আহিছে, যিসকলে শুনিছে এই কথা, সেইসকলে আচলতে আমি আজি মাধৱদেৱৰ দিনটোৰ কাৰণে কৈছোঁ, মাধৱদেৱৰ সেই গুৰুভক্তি, মাধৱদেৱৰ সেই গুৰুসেৱা, মাধৱদেৱৰ সেই নামঘোষাৰ যি পংক্তি, সেই গোটেই কথাবোৰ আমি আচলতে কিমানে কেনেকৈ হৃদয়ংগম কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আজি আমাৰ নিৰ্দিষ্ট বক্তাই এটা কথা কৈছে, তেখেতে কৈছে আমাৰ উঠি অহা প্ৰজন্মক, যুৱক যুৱতীসকলক বা আমাৰ শিশুসকলক আমি ইয়ালৈ লৈ যাব লাগে। নিশ্চিতভাৱে তেখেতে উচিত কথাটো কৈছে, কিন্তু তাৰ আগতে মই এটা কথা ক'ব খুজিছোঁ যে আমি আচলতে শিশুসকললৈ এই কথাখিনি লৈ যোৱাৰ আগতে আমি অভিভাৱকসকলে, আমি যিসকল জ্যেষ্ঠ, আমি যিসকল শ্ৰেষ্ঠ, আমি কিমানে এই কথাটোক বুজিবলৈ সক্ষম হৈছোঁ, আমি কিমানে অনুধাৱন কৰিবলৈ লৈছোঁ যে আমি কিমানে নিজৰ জীৱন ক্ষেত্ৰত আমি কেনেধৰণে ইয়াক পৰিচালিত হৈছোঁ, বা আমি আমাৰ জীৱন ক্ষেত্ৰত কেনেধৰণে এগৰাকী তেনেধৰণৰ ব্যক্তি হৈ চলিছোঁ, বা মোৰ সমাজখন, মোৰ ঘৰখন, মোৰ ল'ৰা ছোৱালী,
আমি কেনেকৈ ডাঙৰ দীঘল কৰিছোঁ, মোৰ ল'ৰা ছোৱালীয়ে এনেধৰণৰ চিন্তা চৰ্চালৈ আহিব পাৰিছেনে নাই, আহিছেনে নাই, বা মোৰ ওচৰ চুবুৰীয়াখিনিক মই প্ৰভাৱিত কৰিব পাৰিছোঁনে নাই, মোৰ সমাজখনলৈ কিবা আগবঢ়াব পাৰিছোঁনে নাই, সেইটোৱে আটাইতকৈ ডাঙৰ কথা। কিন্তু এটা কথা মই আপোনালোকক ক'ম যে শ্ৰীমন্ত শংকৰদেৱ সংঘ মই সকলোৱে কৰিছে, মহাপুৰুষ শংকৰদেৱৰ নামত বহুত অনুষ্ঠান আছে, কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘই জন্ম লগ্নৰ পৰা 1930 চনতে যেতিয়া জন্ম হৈছিল তেতিয়াই কিন্তু প্ৰতিশ্ৰুতিবদ্ধ হৈছিল, তেতিয়াই সংকল্প লৈছিল যে আমি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ যি আদৰ্শ, নীতি, ধৰ্ম, যি দৰ্শন আৰু যি মানৱতাবাদ, এই গোটেইখিনি শুদ্ধ আৰু সত্য ৰূপত আমি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিম। আমি নিজেও তেনেকুৱা হ'ম আৰু আমি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি আমি এখন প্ৰকৃত মানুহৰ সমাজ নিৰ্মাণ কৰিম। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই 120 বছৰীয়া জীৱনত গোটেই জীৱনটো কিমান কষ্ট কৰিলে, এই গোটেই জীৱনটো কষ্ট কৰিছিল এটা কাৰণতে যে এই পৃথিৱীলৈ যে আমি জীৱশ্ৰেষ্ঠ মানুহবোৰ আহিলোঁ, ভগৱন্তই যে আমাক এই পৃথিৱীৰ জীৱশ্ৰেষ্ঠ হিচাপে জন্ম দিলে, আমাৰ চিন্তা আৰু চেতনা আছে, আমাৰ ভাল বেয়া চিন্তা কৰিব পৰা আমাৰ ক্ষমতা আছে। এই ভাল আৰু বেয়া চিন্তাবোৰ কৰাৰ ক্ষেত্ৰত আমি উচিত সিদ্ধান্ত কেনেকৈ ল'ম, উচিত সিদ্ধান্ত লৈ আমি কেনেকৈ মানুহৰ সমাজখনক এখন প্ৰকৃত মানুহৰ সমাজলৈ নিৰ্মাণ কৰিম, প্ৰকৃত মানুহৰ সমাজ নিৰ্মাণ কৰিম, কেনেকৈ এখন সুস্থ সবল শান্তি, ঐক্য, শান্তি, সংহতিৰে ভৰা এখন সমাজ নিৰ্মাণ কৰিম, সেইটোকেই মহাপুৰুষ শংকৰদেৱ গুৰুজনাই 120 বছৰীয়া জীৱনকালত গোটেইটো জীৱন কিমান যে কষ্ট কৰিলে, সেই গোটেই কষ্টৰ ফলটো সেইটোৱে আছিল। আৰু সেয়া মহাপুৰুষ মাধৱদেৱে এই গোটেই কথাখিনিত গাটোৰ লগত ছাটোৰ দৰে থাকি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক যথেষ্ট সহায় আৰু সহযোগিতা কৰিছিল। তেখেতক বুজি পাবলৈ সক্ষম হৈছিল যে আচলতে শংকৰদেৱ কোন, শংকৰদেৱ আমি ভাবি থকা নিচিনাকৈ আমাৰ দুখন হাত, দুটা চকু, দুখন ভৰি এনেকুৱা এজন মানুহ নে আচলতে তেওঁ ঈশ্বৰ অংশে ইয়ালৈ আহিছে। সেই ঈশ্বৰক কেনেধৰণে পূজা কৰিব লাগে, ঈশ্বৰক কেনেধৰণে সেৱা কৰিব লাগে, ঈশ্বৰৰ কেনেধৰণে ভক্তি কৰিব লাগে, এই গোটেই কথাখিনি মৰ্মে উপলব্ধি কৰিব পাৰিছিল মহাপুৰুষ মাধৱদেৱে। শ্ৰদ্ধাৰ বাপসকল, আইসকল, মই আপোনালোকলৈ আজিৰ এই শুভ দিনত, এই আনন্দৰ দিনত মই এটা কথাই আপোনালোকলৈ অনুৰোধ জনাম যে আচলতে আমি এইবোৰ যে চৰ্চা কৰোঁ, এইবোৰ যে অনুষ্ঠান পাতোঁ, এই অনুষ্ঠানবোৰ পাতাৰ লগে লগেই আমাৰ যি উদ্দেশ্য লক্ষ্য থাকে যে আমিও আচলতে সেইবোৰলৈ অকণমান মাধৱদেৱৰ ইমানবোৰ গুণৰ ভিতৰত আমি যদি এটা গুণো ল'ব পাৰোঁ, এটা গুণ লৈ যদি আমি অকণমান আগবাঢ়িব পাৰোঁ, মোৰ বিশেষকৈ মই বাকী বেলেগলৈ নাযাওঁৱেই যে আচলতে এই আধ্যাত্মিক চিন্তা চৰ্চাৰে মোৰ ঘৰখন যদি মই শুদ্ধ কৰি ল'ব পাৰোঁ, সেইটো আটাইতকৈ ডাঙৰ কথা হয়। আমাৰ ল'ৰা ছোৱালী বহুত ডাঙৰ মানুহ আছে আমাৰ পৃথিৱীখনত, কিমান যে ডক্টৰেট ডিগ্ৰীধাৰী আছে, কিমান যে উচ্চ শিক্ষাৰে শিক্ষিত লোক আছে, কিন্তু সেইবোৰ মানুহেই প্ৰকৃত মানুহ নেকি? আচলতে মই কিন্তু কেতিয়াও নকওঁ যে সেইবোৰ মানুহৰ পৰা আমাৰ সমাজখনত যিবোৰ অঘটন ঘটি আছে, যিবোৰ সমাজখন কলুষিত কৰিছে, বিভিন্ন ধৰণে কলুষিত কৰিছে, সেই ধৰণৰ শিক্ষিত লোকসকলে কিয় কৰিছে বাৰু? কিয় কৰিছে? এটা কাৰণেই কৰিছে, যিটো অভাৱ আছিল তেওঁলোকৰ, সেই অভাৱটোৰ কাৰণে তেওঁলোকে সেই কামবোৰ কৰিছে। সেইটো হ'ল আধ্যাত্মিক চেতনাটো আমাৰ মানুহৰ মনত যেতিয়ালৈকে নাহিব, আমি যেতিয়া আধ্যাত্মিকভাৱে সবল হ'ব নোৱাৰিম, আমাৰ যি সাধাৰণ শিক্ষা আছে সেই শিক্ষাৰ লগত যেতিয়া আধ্যাত্মিক শিক্ষাটো আমি ইয়াত লগাই ল'ব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমি কেতিয়াও মানুহ হৈছোঁ বুলি ক'ব নোৱাৰিম, জীৱশ্ৰেষ্ঠ মানুহ হৈছোঁ বুলি ক'ব নোৱাৰিম। আমি কেৱল খাব, শুব, পিন্ধিব, উৰিবৰ কাৰণেই এইখন সমাজলৈ আহিছোঁ আৰু আমি সেইধৰণে আমাৰ জীৱনটো অতিবাহিত কৰি যাব লাগিব। আজি আমাৰ জীৱনটোক আমি মৰি যোৱাৰ পিছত, আমি ইয়াত জন্ম পাইছোঁ যেতিয়া আমি মৰিবই লাগিব, আমি এদিন এই ইহ সংসাৰৰ পৰা গুচি যাম, কিন্তু আমি কি থৈ যাম, কি লৈ যাম? লৈ যোৱা কথাটো দূৰৰ কথা, আমি কি থৈ যাম? আচলতে আজি মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ যুগ যুগলৈ জীয়াই থাকিব। অসম জীয়াই থকা মানে অসমৰ অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি জীয়াই থকা মানে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ জীয়াই থাকিব লাগিব। পৃথিৱী যিমান দিনলৈ থাকিব সিমান দিনলৈ শংকৰদেৱ মাধৱদেৱ জীয়াই থাকিব লাগিব, কাৰণ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰুৰ জন্ম এইখন আমাৰ অসমত আমি কিমান ধন্য, কিমান গৌৰৱ কৰিব লাগে, কিন্তু আমি অনুভৱ কৰিব নোৱাৰোঁ যে সেইসকল মহাপুৰুষৰ জন্ম যে আমাৰ এই ঠাইতেই জন্মগ্ৰহণ কৰিছিল, সেইখিনি আমি অনুভৱ কৰিব নোৱাৰোঁ। এই শ্ৰদ্ধাৰ সকল, মই আৰু দীঘলীয়া কথা নকওঁ যে মই আপোনালোকলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকে এই প্ৰচণ্ড ৰ'দত, ইমান গৰম, আজি কেইবাদিন ধৰি এনেধৰণৰ পৰিৱেশ এটা হৈ আছে, ইয়াৰ মাজতে আপোনালোকে এই স্থানলৈ আহি
ইয়াত যে এই সভাখন সাফল্যমণ্ডিত হোৱাত যিখিনি সহায় আৰু সহযোগিতা আগবঢ়ালে তাৰ কাৰণে আপোনালোক সমস্তজনৰ শ্ৰীচৰণত মই ধন্যবাদৰ শৰাই আগবঢ়াইছোঁ, কৃতজ্ঞতাৰ শৰাই আগবাঢ়িছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত আমি সকলোৱে মিলি আমি এখন সুন্দৰ সমাজ গঢ়িব লাগিব। ইয়াত ধৰ্মীয় মানে কথা নাই যে শংকৰ সংঘৰ হ'ব লাগিব বুলি মই কথা কোৱা নাই। আমাৰ সকলোৰে লক্ষ্য উদ্দেশ্য হ'ব লাগে যে আমি এখন ভাল সমাজত, মানুহৰ সমাজত য'ত ঐক্য শান্তি সম্প্ৰীতি ৰক্ষা হ'ব, য'ত সুখ স্বাচ্ছন্দ্যৰে আমি জীয়াই থাকিব পাৰিম, সেইখন সমাজ নিৰ্মাণ কৰিবৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ। আৰু সেই সমাজত সেই আন্দোলনটোত আপোনালোক সকলোকে সহযোগী হোৱাৰ কামনা কৰি মই মোৰ বক্তব্য সামৰিছোঁ। জয় গুৰু শংকৰ, অপৰাধ বিনাশন কৃষ্ণ। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি